সো আমি স্টার্ট করব এটা কোয়াড্রেটিক ইকুয়েশনস। ফার্স্ট আমি পলিনোমিয়াল চ্যাপ্টারটা পড়তে আমি কোয়াড্রেটিক পলিনোমিয়াল পড়েছিল। কোয়াড্রেটিক পলিনোমিয়াল কেনেকুৱা আছিল, কেনেকুৱা ফৰ্মেটৰ আছিল, ax² প্লাছ bx প্লাছ c, এইটো আছিল কোৱাড্ৰেটিক পলিনোমিয়াল য'ত a নট ইকুৱেল টু 0। অ'কে, এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন কেতিয়া হ'ব, যেতিয়া এই পলিনোমিয়ালটোৰ ইকুৱেল টু আমি 0 লিখি দিম। কোৱাড্ৰেটিক ইকুৱেশ্যন কেতিয়া কম ইয়াক, যেতিয়া পলিনোমিয়ালটোৰ ঠাইত ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 লিখিম, য'ত a নট ইকুৱেল টু 0। ঠিক আছে, চ' কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আমি জাষ্ট এটা ডেফিনেশ্যন লিখি ল'ব পাৰোঁ, এনে আমাৰ সিমান দৰকাৰ নাই। এ বি চি ৰিয়েল নাম্বাৰ, এইটো কণ্ডিশ্যনো ইয়াতে লগাই দিয়া, এ বি চি বিলংছ টু আৰ ৰিয়েল নাম্বাৰছ। তো এইটোক তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ, যেনেকৈ এইটো কোৱাড্ৰেটিক পলিনোমিয়ালৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম অফ কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো। ঠিক আছে, চ' ইয়াৰ এইবোৰৰ বেছিক বিশেষ থিয়ৰম নাই, আমি ফাৰ্ষ্টত কিছুমান কুৱেশ্যন কৰিম, থিয়ৰী নাই, তাৰপিছত আমি বাকী তোমাৰ নেচাৰ অফ সলিউশন বুলি এটা হেৰি আছে, এইটো পাৰ্টটো আমি পিছত চাম। অ'কে, ফাৰ্ষ্ট এতিয়া আমি ৰিয়েল লাইফ এক্সাম্পল অলপ চাই লওঁ। আমি কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্ম কেনেকৈ হয় তাৰে জাষ্ট এটা এক্সাম্পল চাই লওঁ। তোমাৰ ধৰা তোমাৰ ওচৰত এনেকুৱা এটা ৰেক্টেংগল আছে, এনেকুৱা এটা প্লট আছে, যাৰ ব্ৰেডটো ধৰা তোমাৰ লেন্থ ইজ অলৱেজ 2 times 1 more than 2 times of ব্ৰেড। তো যদি তোমাৰ ব্ৰেড x হয়, লেন্থটো কি ক'লো যে ব্ৰেডৰ 2 টাইমতকৈ 1 বেছি, তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব, এইটো হ'ব তোমাৰ 2x প্লাছ 1। ঠিক আছে, আৰু তোমাৰ কিন্তু ইহঁতৰ এৰিয়াটো সদায় কিমান আহিব লাগিব, 300 স্কুৱাৰ মিটাৰ। তুমি এইটো বুজি নাপালেও তেনেকুৱা বিশেষ একো প্ৰব্লেম নাই, জাষ্ট মনত ৰাখা যে তুমি এনেকুৱা এটা প্লট বনাব লাগে য'ত নেকি লেন্থটো ব্ৰেডৰ 2 টাইমছকৈ 1 বেছি। ঠিক আছে, চ' এনেকুৱা ধৰণৰ এক্স বহুত হ'ব পাৰে, চ' আল্টিমেটলি আমি লিখিব পাৰিম যে এক্স ইনটু আমাৰ কি এৰিয়াৰ কি হ'ব, লেন্থ ইনটু ব্ৰেড, এৰিয়া ইজ ইকুৱেল টু লেন্থ 2x প্লাছ 1 ইনটু ব্ৰেড এক্স। চ' আমাৰ এৰিয়াটো কিমান আহিব লাগে, 300। চ' দিয়াৰ ফৰ এক্সটো যদি আমাৰ আগত লিখোঁ এক্স ইনটু 2x প্লাছ 1 ইজ ইকুৱেল টু 300। চ' আল্টিমেটলি তুমি কি পাই আছা, এইটো 2x স্কুৱাৰ প্লাছ এক্স 300 টো ইফালে মাইনাছ 300 ইজ ইকুৱেল টু 0। চ' তুমি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন পালা নাই, এনেকুৱা ফৰ্মেটৰ বস্তু পাইছা, কি পাইছা, এক্স স্কুৱাৰৰ লগত কোফিচিয়েণ্ট এটা আছে, ইয়াতে সামথিং এক্সৰ কোফিচিয়েণ্ট এটা আছে, দেন ইয়াতে কনষ্টেণ্ট টাৰ্ম এটা আছে, মানে কি এইটো ফৰ্মেটত পৰিছে। চ' এনেকৈ ৰিয়েল লাইফ এক্সাম্পলৰ পৰা আমি কোৱাড্ৰেটিক ইকুৱেশ্যন পাওঁ, সেইকাৰণে আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো শিকি আছোঁ। ঠিক আছে, এতিয়া আমি প্ৰব্লেমছ কৰিম, ডিফাৰেণ্ট প্ৰব্লেম ছল্ভ কৰিম, সেইবোৰ আমি ডিটেইলছত চাম। এইখিনি এনে অলপ লিখি লোৱা, ডাইৰেক্ট আমি প্ৰব্লেমছৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াতে এনে এক্সাম্পল ল'ব পাৰা আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এক্সাম্পল। তো এইটো এটা হ'ল, দেন এনেকুৱাও হ'ব পাৰে 4x মাইনাছ 3x স্কুৱাৰ প্লাছ 2 ইজ ইকুৱেল টু 0, দেন 1 মাইনাছ x স্কুৱাৰ প্লাছ 300 ইজ ইকুৱেল টু 0। চ' এনেকুৱা বিভিন্ন ফৰ্মেটৰ হ'ব পাৰে কোৱাড্ৰেটিক ইকুৱেশ্যন। তোমাৰ এক্স স্কুৱাৰ টাৰ্মটো মাজতো থাকিব পাৰে, লাষ্টতো থাকিব পাৰে, জাষ্ট থাকিলেই হ'ল এক্স স্কুৱাৰ টাৰ্মটো, যে কি হৈ যাব, ই কোৱাড্ৰেটিক হৈ যাব। কোনটো ইকুৱেশ্যন কোৱাড্ৰেটিক হয় নহয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত। চ' মই কুৱেশ্যন এটা লিখোঁ,
তলৰ এইকেইটা কোৱাড্ৰেটিক হয় নাই আমি চেক কৰিব লাগে, এক্সামত আহি থাকে। ইয়াৰে কোনটো কোৱাড্ৰেটিক হয় নহয়। কোৱাড্ৰেটিক কেতিয়া হ'ব? স্কোৱাৰ টাৰ্ম থাকিলে কোৱাড্ৰেটিক হ'ব, তাতকে বেছি থাকিলে তোমাৰ কি হ'ব? নহ'ব, তাতকে কম থাকিলে নহ'ব। চ' আমি এটা এটাকে চেক কৰি ল'ম। একচুৱেলি কুৱেশ্যনটো মই ইয়াতে আৰু এবাৰ লিখি লওঁ যাতে আমাৰ কৰিবৰ কাৰণে সুবিধা হয়। কি আছে এইটোত? x-2 হোল স্কোৱাৰ প্লাছ 8 ইকুৱেল টু 2x - 3। এইটো কোৱাড্ৰেটিক হ'বনে নাই আমি চাই কৈ দিব পাৰিম। এক্সামত তুমি ইমান ডিটেইলছত একো কৰিব নালাগে। তুমি এটা চাব পাৰা, এইটো যেতিয়া আমি স্প্লিট কৰিম, এইটো কি আছে? x-2 হোল স্কোৱাৰ টাৰ্ম হয়। তো এইটো যেতিয়া স্প্লিট কৰিম, ইয়াতে এটা x স্কোৱাৰ টাৰ্ম থাকিব নাই? থাকিব। ইয়াতে 8 আছে, ইয়াতে 2x আছে, ইয়াতে -3 আছে। তাৰ মানে কি? ইয়াতে এটা ৰিজাল্টেণ্ট স্কোৱাৰ টাৰ্ম আছে। চ' এইটো কি হ'ব? এইটো কোৱাড্ৰেটিক হ'ব। বাকী এইটো ট্ৰাই কৰোঁ। কি দিছে? x × x + 1 + 8 ইকুৱেল টু x + 2 x - 2। এইটো চোৱা, ইয়াতে যেতিয়া মাল্টিপ্লাই কৰিবা, ইয়াতে এটা x স্কোৱাৰ টাৰ্ম থাকিব, বাকী ইয়াতে x থাকিব, ইয়াতে 8 থাকিব। নিলিখিলেও ইকুৱেল টু বাকী টাৰ্মকেইটা নিলিখিলোঁ। দেন ইয়াতে যদি মাল্টিপ্লাই কৰে, ইয়াতে এটা x স্কোৱাৰ আহিব, ইয়াতে বাকী বেলেগ টাৰ্ম থাকিব, মানে 2 স্কোৱাৰ এটা আহিব। আল্টিমেটলি আমি চায়ে কৈ দিব পাৰোঁ যে এইটো x স্কোৱাৰ টাৰ্ম আৰু এইটো x স্কোৱাৰ টাৰ্ম কি হ'ব? কেঞ্চেল হ'ব। কেঞ্চেল হ'লে মানে কি? এইটো ইকুৱেশ্যনত কোনো স্কোৱাৰ টাৰ্ম নাইয়ে। স্কোৱাৰ টাৰ্ম নাথাকিলে এইটো কেনেকৈ তোমাৰ কোৱাড্ৰেটিক হ'ব? নহয়, নট কোৱাড্ৰেটিক। তাৰপিছত নম্বৰ 3 চোৱা, x × 2x + 3 ইকুৱেল টু x স্কোৱাৰ + 1। চ' এইটো যদি মাল্টিপ্লাই কৰোঁ কি হ'ব? এইটো 2x স্কোৱাৰ, ইয়াতে 2x স্কোৱাৰ টাৰ্ম এটা আছে আৰু বাকী বেলেগ টাৰ্ম থাকিব, আৰু ইয়াতে x স্কোৱাৰ টাৰ্ম এটা আছে। অ'কে, চ' মই যদি এইটো x স্কোৱাৰক ইফালে আনোও, তথাপি কি হ'ব? 2x স্কোৱাৰ, এইটো x স্কোৱাৰ মাইনাছ হ'ব। মাইনাছৰ ৰিজাল্টেণ্ট কি? এটা মানে এই গোটেই ইকুৱেশ্যনটোত এটা ৰিজাল্টেণ্ট x স্কোৱাৰ টাৰ্ম থাকি যাব। তাৰ মানে কি? এইটো কোৱাড্ৰেটিক হ'ব। এইটো কোৱাড্ৰেটিক হ'ব। কিয় হ'ল এইটো কোৱাড্ৰেটিক? কাৰণ ইয়াতে এটা ৰিজাল্টেণ্ট x স্কোৱাৰ টাৰ্ম থাকিব। এইটোত চাওঁ, নম্বৰ 4 x + 2 হোল কিউব ইকুৱেল টু x³ - 4। এইটো চোৱা, এইটোক যেতিয়া আমি স্প্লিট কৰি দিওঁ, এইটো মই অলপ ডিটেইলছত কৰি দিছোঁ। এইটোক যদি আমি স্প্লিট কৰিম, কিউবিক তোমাৰ সেই টাৰ্ম হয়, তো কি হ'ব? x³ + 2 × এইটোৰ ফৰ্মুলাটো দুটা ফৰ্মুলা আছিলে, আমি যিকোনো এটা এপ্লাই কৰিব পাৰোঁ। ঠিক আছে, এইটো এপ্লাই কৰিছোঁ। 3 × x × 2 + x + 2 + 2³ ইকুৱেল টু x³ - 4। এইটোক মই ভাঙি দিলোঁ। তুমি এক্সামত ভাঙিব নালাগে, ইয়াতে তোমাক বুজাবৰ কাৰণেহে মই ভাঙিছোঁ। এইটোক মই ভাঙি দিলোঁ। ভাঙিলে চোৱা, ইয়াতে x³ টাৰ্ম আছে আৰু ইফালে x³ টাৰ্ম আছে। চ' এইটো বথ চাইডত কি হৈ যাব? কেঞ্চেল হৈ যাব। এইটো কেঞ্চেল, এইটো ইয়াৰ লগত কেঞ্চেল। ঠিক আছে, এতিয়া ইয়াতে চোৱা, 3x × 2 6x × x, মানে ইয়াতে এটা ৰিজাল্টেণ্ট x স্কোৱাৰ টাৰ্ম আছে, বাকী ইয়াতে x টাৰ্ম থাকিব আৰু ইফালে বেলেগ টাৰ্মবোৰ থাকিব। তাৰ মানে কি? এইটো ইকুৱেশ্যনত কি? এটা ৰিজাল্টেণ্ট x স্কোৱাৰ টাৰ্ম আছে। যদিও ইনিচিয়েলি ইয়াতে কিউবিক টাৰ্ম আছিল, দেখাত কিউবিক যেন লাগিছে ইকুৱেশ্যনটো, কিন্তু যিটো x³ টাৰ্ম আছে ইয়াতে আৰু ইয়াতে, এই দুটা কি হৈ যাব? কেঞ্চেল হৈ যাব। অ'কে, তাৰ মানে আমি চায়ে কৈ দিব পাৰিম এইটো কি হৈ যাব? কিউবিক। চ' এইটো নট কোৱাড্ৰেটিক। সৰি, এইটো কোৱাড্ৰেটিক হ'ব। কিয়? কাৰণ কিউবিক টাৰ্মকেইটা কাটি গ'ল নহয়। চ' এইটো কোৱাড্ৰেটিক হৈ গ'ল। চ' এইটো কোৱাড্ৰেটিক, মাজত এইটো কোৱাড্ৰেটিক নহ'ল, বাকী গোটেইকেইটা কোৱাড্ৰেটিক। এতিয়া আমি আকৌ ইয়াৰ পৰা এবাৰ চাই লওঁ। এনচাৰটো ইয়াতে আমি ডিটেইলছত বুজিলোঁ, ইয়াৰ পৰা আকৌ চাই লওঁ। চোৱা, ইয়াতে x স্কোৱাৰ টাৰ্ম এটা আছে, সেইটো বাকী ক'তো কাটা নাযায়, কেঞ্চেল নহয়। চ' এইটো কোৱাড্ৰেটিক হৈ গ'ল, এইটো কোৱাড্ৰেটিক। দেন তোমাৰ ইয়াতে x স্কোৱাৰ টাৰ্ম এটা আহিব, এইটো মাল্টিপ্লাই কৰিলে x স্কোৱাৰ টাৰ্ম এটা আহিব। x স্কোৱাৰ কেঞ্চেল যাব, চ' এইটো নট কোৱাড্ৰেটিক।
ইয়াতে 2x স্কয়ার আছে, ইয়াতে x স্কয়ার আছে, তো এটা x স্কয়ার ৰিজাল্টেন্ট থাকি যাব, তো এইটো কি হৈ যাব কোয়াড্ৰেটিক হ'ব। ইয়াতে x কিউব এটা থাকিব, ইফালে x কিউব এটা ওলাব, x কিউব কেনসেল কৰি ইয়াতে x স্কয়ার টার্ম এটা থাকিব, সো এইটো কি হৈ যাব কোয়াড্ৰেটিক হ'ব। ঠিক আছে, উঠাই লোৱা। তোমালোকৰ বুকত ইয়াতে বহুত কেইটা কোৱেশ্চন একেলগে আছে, 8টামান কোৱেশ্চন একেলগে আছে, সেইখিনি তোমালোকে নিজে ওলাবা কোনটো কোয়াড্ৰেটিক হ'ব নহ'ব। কেৱল কোৱেশ্চন কেইটা সাইডত লিখি কেনে তাতে কোয়াড্ৰেটিক হয় নহয় এইখিনি লিখিলেও হ'ব, তোমালোকে ডিটেইলছত কৰিব নালাগে। এতিয়া আমি কিছুমান কোৱেশ্চন কৰিম যিবোৰ ধৰা এক্সামত আহি থাকে প্ৰায়। আচ্ছা, কোৱেশ্চন কৰাৰ আগতে তোমালোকে সলিউশন শিকাব লাগিব। সলিউশনৰ 3টা মেথড আছে, সলিউশনটো আমি শিকি লওঁ ফাৰ্ষ্টত, তাৰপিছত আমি ওয়ার্ড প্রবলেমবোৰ কৰি থাকিম। তো আমি এতিয়া কি শিকিম? সলিউশন। এটা কোয়াড্রেটিক ইকুয়েশন সলিউশন কেনেকৈ কৰিব? সলিউশন অফ কোয়াড্রেটিক ইকুয়েশন। তাৰ কাৰণে আমাৰ ওচৰত 3টা মেথড আছে। এটা হ'ল তোমাৰ মিডল টার্ম স্প্লিট, যেটো মানে ফ্যাক্টরাইজেশন বুলি ক'ব পাৰোঁ। আগতে শিকিছ না ফ্যাক্টরাইজেশন, তেনেকৈ আহি যাব। তাৰপিছত এটা আছে তোমাৰ কমপ্লিটিং দ্য স্কোয়ার, আৰু এটা আছে তোমাৰ কোয়াড্রেটিক ফর্মুলা। আমি সলিউশন কৰিহে প্ৰবলেমছ কৰিব পাৰিম। সো তোমালোকৰ আমি জেনেৰেলি বেছিভাগ কেছতে আমি এইটো টার্ম এইটো এপ্লাই কৰিম, কিছুমান কেছত আমি কোয়াড্রেটিক ফর্মুলা এপ্লাই কৰিম, আৰু কমপ্লিটিং দ্য স্কোয়ার আমাক নালাগে। ঠিক আছে, সো এই দুটা মেথডত আমি সলভ কৰিম। সো মই কোৱেশ্চন এটা লিখো, ফাৰ্ষ্ট এইটো মেথডৰ চাই লওঁ। কেইটামান মই কৰি দিম, কেইটামান হোমৱৰ্ক ৰাখিম। এনেকুৱা কৰিছিলোঁ আমি ফ্যাক্টরাইজেশন, সেইখিনি ক্লিয়াৰ আছে আই থিংক তোমালোকৰ। সেইখিনি যদি ক্লিয়াৰ আছে ইয়াতে আৰু তোমালোকৰ একো প্ৰব্লেম নহয়। এই 5টা। সো সলিউশন চোৱা, সলিউশনত এইটো মই কৰিম, এতিয়া এইটো কৰিম, দেন এইটো কৰি দিওঁ, দুটা কৰোঁ, আৰু বাকী 3টা তোমালোকে নিজে কৰিবা। এইটো হোমৱৰ্ক থাকিব, এইটো হোমৱৰ্ক থাকিব, এইটো হোমৱৰ্ক থাকিব। ঠিক আছে, ফাৰ্ষ্ট আমি এইটো ট্ৰাই কৰোঁ। 6x স্কোয়ার মাইনাস এক্স মাইনাস 2 ইকুয়াল টু 0। সো আমি কি কৈছিলোঁ, আমি যেতিয়া আগতে ফ্যাক্টরাইজেশন কৰিছিলোঁ, ইয়াতে ফ্যাক্টরাইজেশন সেম হ'ব, কোয়াড্রেটিক পলিনোমিয়েলত যেনেকৈ কৰিছিলা তেনেকৈ কৰোঁ। ইয়াতে যদি মাইনাছ থাকে তেতিয়াহ'লে আমি ফ্যাক্টৰ কেইটা ইয়াতে কৰোঁ মাইনাছ কৰোঁ। আমাৰ ফাৰ্ষ্ট আমি কি এই দুটা মাল্টিপ্লাই কৰিব লাগিব। 6 2 জাৰ কিমান 12। এতিয়া 12ৰ আমি কি চাম, ফ্যাক্টৰ কেইটা চাম। সো 12ৰ ফ্যাক্টৰ হ'লে তুমি ইয়াতে 2ৰে কৰা, 2ৰে 6 টাইম, এগেইন 2ৰে কৰা কিমান 3 টাইম। সো আল্টিমেটলি আমি 2 মাল্টিপ্লাই কিমান লিখিব পাৰোঁ, 2 পূৰণ 2 3। এতিয়া আমি বেলেগ বেলেগ কম্বাইনেশ্যন মিলাই চাব লাগিব যাতে ডিফাৰেন্স কিমান আহে 1। সো আমি যদি কৰি চাওঁ, ফাৰ্ষ্টত যদি এনেকৈ কৰিব পাৰোঁ 2 পূৰণ 6 এনেকৈ লিখিব পাৰোঁ, 6 মাইনাছ 2 ডিফাৰেন্স 1 আহিছে নেকি, অহা নাই। তো আমি বেলেগ কম্বাইনেশ্যন চাব লাগিব। এই দুটা কৰি চালে 4 ক্ৰছ 3, 4 মাইনাছ 1 কিমান, ডিফাৰেন্স 1 আহিছে। সো আমি 4 আৰু 3 আমাৰ ফ্যাক্টৰ হ'ব। আমি মাইনাছ কিয় কৰি চালোঁ, কাৰণ ইয়াতে মাইনাছ আছিল। সো ফ্ৰম দিছ 6x স্কোয়ার মাইনাস 4 minus 3x minus 2 is equal to 0. From this 6x square minus 4x plus 3x minus 2 is equal to 0. From this ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ, কি কৰিছোঁ জানানে, ইয়াতে 1ৰ ঠাইত ইয়াতে এটা 1 আছে নহয়, জাষ্ট আমি সেইটোৰ ঠাইত 4 minus 3 লিখি দিছোঁ। দেন তাৰপিছত এইটো ব্ৰেকেট উঠাই দিছোঁ। ব্ৰেকেট উঠাই দিলে তোমাৰ কি হ'ব, এক্সটোতো আহিবই, দুইটাতে এক্স লাগিব, আৰু ইয়াতে মাইনাছটো লাগি যাব। তো মাইনাছ 4x, আৰু ইয়াতে মাইনাছ যিটো আছে মাইনাছটো প্লাছ হৈ গৈছে। এইটো মনত ৰাখিবা, যদি বাহিৰত মাইনাছ থাকে তেতিয়াহ'লে ভিতৰৰ মাইনাছটো প্লাছ হৈ যায় আৰু প্লাছটো মাইনাছ হৈ যায়।
ওকে, তো -4x + 3x - 2 এটা লিখিলো। এটা আমি কমন লম, দুটাৰ পৰা কমন লম। ইয়াৰ পৰা 2, ইয়াৰ পৰা 2, দুইটাৰ পৰা 2 ৰে 2 কমন যাব, সেইকাৰণে 2 আনিলো। এগেইন দুইটাৰ পৰা x কমন আহিব, x কমন হলো। ইয়াতে 3 থাকিব আৰু ইয়াতে x থাকিব, মাইনাছ থাকিব। দেন ইয়াৰ পৰা 2 লৈ গৈছো, তো ইয়াৰ পৰা 2 এটা থাকিল, x টো লৈ গৈছো বাহিৰত, তো 3x - 2। ইয়াতেও 3x - 2 আছে, তো সেইকাৰণে তুমি জাষ্ট 1 কমন ল'ব পাৰা। 3x - 2 = 0 ফ্ৰম দিছ। এইটো 3x - 2, 3x - 2 কমন লোৱা, 3x - 2 কমন ললো। দেন কি থাকি গ'ল ইয়াতে 2x আৰু ইয়াতে +1 = 0। সো এতিয়া এই দুটা টার্ম মাল্টিপ্লাই কৰিলে আমি কি পাওঁ? 0 পাওঁ। তাৰ মানে কি, হয়তো এইটো 0 হ'ব লাগিব, নহ'লে এইটো 0 হ'ব লাগিব। সেইকাৰণে আমি কেনেকৈ লিখোঁ? 3x - 2 = 0 or 2x + 1 = 0 from this 3x = 2 or 2x = এইটো 1 টো ভেলাই নিলে -1 from this x = 2/3 or x = -1/2। এইটো হৈ গ'ল তোমালোকৰ সলিউশন। তো তোমালোকৰ ৰুটস কেইটা কি কি? 2/3 আৰু -1/2 উঠাই লোৱা। এতিয়া আমি নাম্বাৰ 5টো কৰিম। নাম্বাৰ 5 2x² - x + 1/2। মই তোমালোকক আগতে কৈছো, যেতিয়াই ফ্ৰেকশন থাকিব, আমাৰ ফাৰ্ষ্ট কামটো কি? আমাৰ ফাৰ্ষ্ট কাম হ'ল তোমাৰ ফ্ৰেকশনটো নোহোৱা কৰা। আমি কি কৰিম? ইয়াতে 8ৰে মাল্টিপ্লাই কৰি দিম গোটেই ইকুৱেশ্যনটোক। 8ৰে মাল্টিপ্লাই কৰিলে কি হ'ব? এইটো 8 নোহোৱা হৈ যাব। ইয়াতে কিমান হৈ যাব? 16x² - 8x + 1 = 0। চোৱা, এইটো আমি এনেকে মিডিল টাৰ্ম স্প্লিট মেথড কৰি কৰিব পাৰিম হা। তাৰ বাহিৰেও এইটো ইয়াতে আমি আৰু এটা বেলেগ বস্তু কৰিব পাৰোঁ। তো সেইটো মেথড কৰি দিওঁ। মিডিল টাৰ্ম স্প্লিট তোমালোকে কৰিব পাৰিবা। 16 × 1 16, ইয়াতে 4 + 4 লিখি কৰিব পাৰিবা। অ'কে, তো তাৰ বাহিৰে আমি কি কৰিব পাৰোঁ? চোৱা, এইটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয়। এইটো আমি কেনেকৈ লিখিব পাৰিম? 4x² লিখিব পাৰিম, -2 × 8x আমি 2 × 4x লিখিব পাৰোঁ, আৰু × 1 প্লাছ এই 1ক লিখিব পাৰিম 1² = 0 ফ্ৰম দিছ। কি হ'ব? এইটো a² - 2ab + b²। এইটো ফৰ্মেটত পৰি গৈছে, তো কি হ'ব? a - b² তো 4x - 1² দিছ = 0। অ'কে, ফ্ৰম দিছ এইটো ডাবল হ'ব, দুবাৰ লিখিব লাগে, কিন্তু আমি এবাৰতে সলভ কৰি দুবাৰ এনচাৰটো দুবাৰ লিখি দিম। তো ইয়াৰ পৰা আমি কি পাইছোঁ? 4x - 1 = 0 ফ্ৰম দিছ 4x = 1 ফ্ৰম দিছ x = 1/4। কৈছে না দুবাৰ লিখিম, দুবাৰ লিখি দিম, কাৰণ এইটো স্কোৱাৰ আছিল। দুটা সলিউশন ইফালেও লিখিব লাগিছিল, কিন্তু নকৰিলোঁ। ঠিক আছে, আনসাৰ কিমান? 1/4। এইটো তুমি মিডিল টাৰ্ম স্প্লিট মেথড কৰিও কৰিব পাৰা, কাৰণ 4 × 4 কিমান? 16 হ'ব। তো ইয়াতে 4 + 4 লিখিও কৰিব পাৰা তুমি, কিন্তু এনেকৈ কৰাটো বেটাৰ। উঠাই লোৱা। তোমালোকে এইকেইটা ট্ৰাই কৰিবা, 1, 3 আৰু 4। এটা কথা মনত ৰাখিবা, সকলো ধৰণৰ কোৱাড্ৰেটিক ইকুৱেশ্যন তুমি এনেকৈ মিডিল টাৰ্ম স্প্লিট মেথড কৰি কৰিব নোৱাৰা। ঠিক আছে, সেইকাৰণে কিছুমান ক্ষেত্ৰত আমি কোৱাড্ৰেটিক ফৰ্মুলা এপ্লাই কৰিব লাগিব। সেইকাৰণে আমি কোৱাড্ৰেটিক ফৰ্মুলাটো এতিয়া শিকিম। সো আমি ইকুৱেশ্যন কি আছিল আমাৰ? ষ্টেণ্ডাৰ্ড ফৰ্মটো ax² + bx + c a ≠ 0 আৰু a b c কি আছিল? ৰিয়েল নাম্বাৰ। ঠিক আছে, এতিয়া কথাটো হ'ল, ইয়াৰ পৰা আমাক কি লাগে? এক্সৰ মান লাগে। অ'কে, আৰু a b c কি হয়? a টো কি হয়? এক্সৰ কোএফিচিয়েণ্ট, a টো x² কোএফিচিয়েণ্ট, b ইজ এক্সৰ কোএফিচিয়েণ্ট, আৰু c টো কনষ্টেণ্ট টাৰ্ম। এইখিনি বস্তু আমাৰ ক্লিয়াৰ। সো ইয়াৰ পৰা আমি ডাইৰেক্ট এক্সটো এনেকৈ লিখিব পাৰোঁ, x = তলত হ'ব তোমাৰ 2a। ফাৰ্ষ্ট এনেকৈ লিখিবা, সদায় এক্সৰ সলিউশ্যন এনেকৈ ফৰ্মুলাত লিখিবৰ সময়ত 2a টো আগত লিখিবা। তলত 2a আহিল। অ'কে, দেন -b প্লাছ মাইনাছ √, ভিতৰত থাকিব b² - 4ac। অ'কে, এইটো আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা, এইটোকে আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা বুলি কয়। সো ৰুটছ কেইটা কি কি? Therefore the roots are ৰুটছ কেইটা কি কি? ইয়াতে প্লাছ মাইনাছ আছে নহয়। আমাৰ এটা কথা মনত ৰাখিবা, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সদায় ৰুটছ দুটা বুলি ধৰো আমি। ঠিক আছে, সো তোমাৰ এবাৰ প্লাছৰ কাৰণে এটা হ'ব -b প্লাছ √,
বি স্কোয়ার মাইনাস 4ac বাই 2a। তো দুটারে এটা হল এটা প্লাস ধরি আর এটা কি হবো মাইনাস ধরি, মাইনাস বি মাইনাস রুট ওভার বি স্কোয়ার মাইনাস 4ac বাই, ঠিক আছে। ইয়াতে আৰু অলপ কথা আছে, গোটেইখিনি মই এতিয়াই লিখি দিওঁ। সো ইয়াতে ইয়াতে তোমাৰ এইখিনিত এই যিটো টাৰ্ম আছে বি স্কোয়ার মাইনাস 4ac, এইটো বহুত এটা ইম্পৰ্টেণ্ট টাৰ্ম হয়, কাৰণ তুমি বি স্কোয়ার মাইনাস 4ac কৰিব যাবা, বি স্কোয়ার মাইনাস 4ac যেতিয়া ওলাবা, বি স্কোয়ার মাইনাস 4ac যদি এনেকুৱা আহি যায় -8, তেতিয়াহ'লে তোমাৰ এই ৰুটৰ ভিতৰত কি আহি যাব, ৰুটৰ -8 আহি যাব। সো এইটো সম্ভৱ নাম্বাৰ আহিব নোৱাৰে, ঠিক আছে। সো সেইকাৰণে বি স্কোয়ার মাইনাস 4ac ওপৰত আমি অলপ ফকাস কৰিব লাগে। সো সেইকাৰণে বি স্কোয়ার মাইনাস 4ac এটা স্পেশাল নাম দি থৈছে, the term b square minus 4ac is called discriminant of a quadratic equation। এটা quadratic equationৰ b square minus 4ac নিৰ্ণয়ক, অসমীয়াত কি কয় মই পাহৰিলো একজাক্ট নামটো, নিৰ্ণয়ক বুলি কোৱা হয়, ঠিক আছে। তো ইয়াক কি কয় বি স্কোয়ার মাইনাস, ইয়াৰ ওপৰত ভিত্তি কৰি, ইয়াৰ ওপৰত বেছ কৰি আমাৰ সলিউশনটো কেনেকুৱা হ'ব, এইটোৰ নেচাৰটো কেনেকুৱা হ'ব সলিউশনৰ, সেইটো আমি ক'ব পাৰিম। সো আমি সেইকাৰণে প্ৰপাৰ্টিজ কেইটামান লিখিব পাৰোঁ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ। সো ইয়াৰ ওপৰত বেছ কৰি চাবা কণ্ডিশ্যন কেইটা কি কি হ'ব পাৰে, নেচাৰ অফ তাৰ, তো ইয়াৰ পৰা আমি লিখিম নেচাৰ অফ ৰুটছ। নেচাৰ অফ ৰুটছ। সো কি কি হ'ব পাৰে, নাম্বাৰ 1 ফাৰ্ষ্ট আহা তোমাৰ ৰিয়েল হ'ব না নাই, ৰুটছৰ ৰিয়েল হ'ব নে তোমাৰ ৰিয়েল নহয়। যদি তোমাৰ ইফ বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন অর ইকুয়াল টু 0, রুটস আর রিয়েল, এটা কন্ডিশন। এইটো যদি গ্রেটার দেন 0 হয়, মই কৈছো নেগেটিভ হ'ব নোৱাৰে, নেগেটিভ হ'ব নোৱাৰে মানে আইদাৰ গ্রেটার দেন অর ইকুয়াল টু 0 হ'ব পাৰে, তেতিয়াহ'লে ৰুটছ কি হ'ব ৰিয়েল। নাম্বাৰ 2 ইফ বি স্কোয়ার মাইনাস 4ac লেস দেন 0, যদি লেস দেন 0 হয় তেতিয়াহ'লে কি হ'ব, লেস দেন 0 হলে নেগেটিভ হৈ গ'ল, ৰুটছ আর নট রিয়েল। আমি এক্সাম্পল কৰিম তেতিয়া আমি বস্তুখিনি ক্লিয়াৰলি গম পাম। লিখি লোৱাচোন, এইখিনি ইৰেজ কৰিব লাগিব। সো নেচাৰ অফ ৰুটছত এইখিনিত আমি মেইন দুটা নেচাৰ লিখিছোঁ, তাৰপিছত আমি দুটামান আৰু বনাব পাৰোঁ। সো ধৰা তুমি এইটো ষ্টাৰ দিয়ে লিখো। সো এটা কি হ'ব, যদি ইকুৱেল ৰুটছ, কেতিয়াবা তোমাক সুধি দিব পাৰে বা তেনেকুৱা কুৱেশ্যন আহে, ইকুৱেল ৰুটছৰ কাৰণে কেতিয়া কি হ'ব, ইয়াৰে যিটো ইকুৱেল টু 0 আছে ন, সেইটো আমাৰ ইকুৱেল ৰুটছৰ কাৰণে হয়। কেনেকৈ ইকুৱেল ৰুটছ কেতিয়া হ'ব, বি স্কোয়ার মাইনাস 4ac ইজ ইকুয়াল টু 0 হ'ব। কিয় হয় তোমালোকে চাই লোৱা, এক্স ইজ ইকুয়াল টু কি পালা, মাইনাস বি প্লাস মাইনাস ৰুট ওভাৰ বি স্কোয়ার মাইনাস 4ac বাই 2a। ইয়াৰ পৰা এনেকুৱা নহ'ব জানো, মাইনাস বি প্লাস মাইনাস বি স্কোয়ার মাইনাস 4ac কিমান 0, 0 দি দিয়া ইয়াতে ৰুট ওভাৰ 0 বাই 2a। ইয়াৰ পৰা মাইনাস বি প্লাস মাইনাস চোৱা, এইটো ৰুট ওভাৰ 0 মানে কি মান 0 বাই 2a। তো একবাৰ প্লাস 0 লোৱা, একবাৰ মাইনাস 0 লোৱা, মাইনাস বি প্লাস 0 বাই 2a আৰু মাইনাস বি মাইনাস 0 বাই 2a। কিন্তু 0 থাকিলে তো সেই একেটা কথাই। সো ৰুটছ কেইটা কি হ'ল, মাইনাস বি বাই 2a মাইনাস বি বাই 2a। তোমালোকক এক্সামত কেতিয়াবা সুধি দিয়ে যে এইটো ইকুৱেশ্যনত তোমাৰ ইকুৱেল ৰুটছ হ'ব, ৰুটছটো কি হয়, ডাইৰেক্ট তোমাৰ ৰুটটো সুধি দিয়ে, ৰুটছটো কি হ'ব মাইনাস বি বাই 2a। মানে যেটো স্ট্যান্ডার্ড ইকুয়েশন আছে ইয়াতে ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু 0 হলে ইয়ারে রুটস দুটা কি হবে ডাইরেক্ট হতে দেয়, ইকুয়াল দুটা ইকুয়াল হলে রুটস আর ইকুয়াল হলে এটো ইকুয়েশনের ইকুয়েশন রুটস দুটা কি হবে, রুটস কি হবে তোমার মাইনাস b বাই 2a। ঠিক আছে, এটা মনে রাখিবা, ইকুয়াল রুটস হলে রুটস কিমান তোমার মাইনাস b বাই 2a। roots are distinct, স্পষ্ট, distinct और unequal, ব্রেকেটত লিখব পারা और unequal, রুট দুটা ইকুয়াল হয় unequal হয়। কেতিয়া হ'ব, যেতিয়া b স্কয়ার মাইনাস 4ac
গ্রেটার দেন 0 তো হবো, লেস দেন 0 হবো না, লেস দেন 0 তো আমার রুটসে নাই, রিয়েল রুটসে নাই। ঠিক আছে, তো যেটা বি স্কয়ার মাইনাস 4ac গ্রেটার দেন 0 হয় তাহলে রুটস কি হয়ে যায়, আনইকুয়াল হয়ে যায়। ঠিক আছে, ইয়াৰ উপরে আরো দুটামান কন্ডিশন আছিল কিন্তু তেনেকুৱা কুৱেশ্যন মই দেখা নাই কেতিয়াও, সেইকাৰণে নালাগে। মানে তোমাৰ এইটো যদি পারফেক্ট স্কোয়ার নাম্বার হয়, বি স্কোয়ার মাইনাস 4ac যদি এটা পারফেক্ট স্কোয়ার নাম্বার হয় তেতিয়া তোমাৰ রুটস কি হৈ যায়, ৰেশনেল। আৰু এইটো যদি তোমাৰ পারফেক্ট স্কোয়ার নাম্বার নহয়, ধৰা √2 √3 এনেকৈ থাকি গ'ল, তেতিয়া রুটস কেইটা কি হৈ গ'ল, তোমাৰ ইৰেশনেল হৈ গ'ল, অপৰিমেয় হৈ গ'ল, আৰু কি হ'ব, সংযুগ্ম হ'ব, কনজুগেট বুলি কয়। নালাগে সেই দুটাই কন্ডিশন, এইখিনি লিখি লোৱা হৈ যাব। আমি এটা কেইটামান কুৱেশ্যন কৰি লওঁ তোমাৰ ৰুটছ ওলোৱা ফৰ্মুলা ইউজ কৰি। কি লিখিছো, ফাইন্ড রুটস অফ দ্য ফলোইং কোয়াড্রেটিক ইকুয়েশনস ইফ দে এক্সিস্ট ইউজিং কোয়াড্রেটিক ফর্মুলা। সো কোয়েশ্চন চাই লোৱা। চোৱা, মই যিকোনো এটা কৰোঁ, এইটো এটা কৰোঁ আৰু এইটো এটা কৰোঁ, এইটো কৰি দিওঁ, এইটো এটা কৰোঁ, বাকী এটা তোমালোকে নিজে ট্ৰাই কৰিবা। ইয়াতে কি নেচাৰ অফ ৰুটটো চেক কৰিব দিছে, হা, সেইটো আমি চেক কৰিব লাগিব ফাৰ্ষ্টত। সো কুৱেশ্যন 1 চোৱা, তোমাৰ কুৱেশ্যনটো কি দি আছে, 3x² মাইনাছ 5x প্লাছ 2 ইকুৱেল টু 0। সো ইয়াৰ পৰা আমি কি ওলাব লাগে, ফাৰ্ষ্টত নেচাৰ অফ ৰুটছ ইফ দে এক্সিষ্ট বুলি কৈছে ন, ইফ দে এক্সিষ্ট, সেইকাৰণে বি স্কোয়াৰ মাইনাছ 4ac ট্ৰাই কৰি চেষ্টা কৰি চাব লাগিব। বি স্কোয়াৰ মাইনাছ 4ac, বি কিমান তোমাৰ ইয়াতে -5 হোল স্কোয়ার মাইনাস 4 ইন্টু এ কিমান 3, সি কিমান 2 ইকুয়াল টু কিমান পাইছা 25 মাইনাস 12 24 ইকুয়াল টু 1। সো এইটো কি গ্রেটার দেন 0, গ্রেটার দেন 0 হলে আমার কি হয়, রুটস এক্সিস্ট, রিয়েল রুটস এক্সিস্ট। সো এটা আমি রুটস ওলাব লাগে, এটাকে x is equal to আমি ফর্মুলা বহাই দিম 2a, হোয়াট ইজ আওয়ার a কিমান 3, বুজি নাপালে কবা, মাইনাস b কিমান মাইনাস অফ b, হোয়াট ইজ b -5, প্লাস মাইনাস রুট ওভার b স্কয়ার মাইনাস 4ac, b স্কয়ার মাইনাস 4ac তো আমি অলরেডি ওলাই রাখিছো 1 ফ্রম দিস, এটা কিমান হল 5 প্লাস মাইনাস 1 ডিভাইডেড বাই 6। এরপর দুটা রুটস হয়ে যাব না, এবার প্লাস এবার মাইনাস, তো 5 প্লাস 1 বাই 6, 5 minus 1 by 6, so 6 by 6, 4 by 6, এটো 1 আর এটো কিমান হৈ গল 2 টাইম, এটো 3 টাইম, কিমান হৈ গল 2 by 3। সো আমাৰ ৰুল দুটা কি কি 1 আৰু 2 by 3। এতিয়া চোৱা এইটো কোৱেশ্চন আমি মিডল টার্ম স্প্লিট মেথড এপ্লাই কৰিব পাৰিলোহেঁতেন, 5 ঠাইত যদি আমি 2 + 3 লিখি দিলোহেঁতেন, মানে 2 3 জাৰ কিমান 6, সো সেইটো মেথডটো কৰিব পাৰো, কিন্তু আমি ইয়াতে ফৰ্মুলা ইউজ কৰিব লাগে কাৰণে কৰিছো। ঠিক আছে, উঠাই লোৱা এইটো। জেনারেলি তোমালোকে ফর্মুলা ইউজ নকৰিবা, মিডল টার্ম স্প্লিট মেথড কৰিব ট্রাই কৰিবা, কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন দি দিলে এই ৰুট থকাবোৰ সদায় ফর্মুলা ইউজ কৰি দিবা। ৰুট থকাবোৰ মিডল টার্ম স্প্লিট কৰিবলৈ অলপ প্ৰবলেম পাবা। কোৱেশ্চন নম্বৰ 5 কি দিছে কোৱেশ্চনটোত, 4x² প্লাস 4√3x প্লাস 3 ইকুয়াল টু 0। ফার্স্ট আমি নেচার অফ রুটস ট্রাই করে চাব লাগিব, তো b স্কয়ার মাইনাস 4 স্কয়ার লাই লো, b হোয়াট ইজ ইউর b 4√3, 4√3 হোল স্কয়ার মাইনাস 4, হোয়াট ইজ ইউর a কিমান 4, হোয়াট ইজ ইউর c 3, দিস গিভস 16 ইনটু 3, 4 স্কয়ার মানে কিমান 16, আর √3 এর উপর স্কয়ার লাগিলে 3 মাইনাস ইয়াতো কিমান পাইছা 16 ইনটু 3 মানে 48 মাইনাস 48 ইকুয়াল টু 0। ইকুয়াল টু 0 হলে কি যায়, রুটস আর ইকুয়াল বাট কি রিয়েল রুটস আছে না নাই, আছে, তো আমি একটু কৰি চাম। সো তোমার x ইকুয়াল টু কিমান হ'ব 2a, সদায় তলতো আগত লিখিব কৈছো 2a 2 ইনটু 4,
minus b, what is your b? 4 root over 3 is your b, minus b, plus minus root over কিমান b square minus 4 is কিমান 0, so আমি কৈছিলো নহয় ফরম্যাটটো minus b by 2a, সদায় রিয়েল ইকুয়াল রুটস হলে কি হয় ফরম্যাটটো minus b by 2a, তো এটো আমি ডাইরেক্ট বহাব পাৰিলে এটো নবহলেও হৈ যায়, so minus এটো হ'ব minus 4 root over 3 into 2 into 4, এটো 4 4 কাটি দিয়া, so এইটো রুটসকে আমি কেইবাৰ লিখি দিম দুবাৰ লিখি দিম minus root 3 by 2 minus root 3 by 2, ওকে উঠাই লোৱা। সদায় এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিলে য'ত নেকি ৰুট থকা টাৰ্মছ আছে, এই ইয়াতে ৰুট থকা টাৰ্মছ আছে, এনেকুৱা ধৰণৰ ইকুৱেশ্যন পালে সদায় ফৰ্মুলা বহাই দিবা, সোনকালে আহি যাব আনসাৰ। হৈছে এতিয়া আমি ৱৰ্ড প্ৰব্লেম ষ্টাৰ্ট কৰিব পাৰোঁ। ভেৰি ইজি কুৱেশ্যন, একেবাৰে ইজি কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। The product of two consecutive positive integers is 306. Find the integers. Consecutive integers. Two consecutive positive integers. আমার কি পজিটিভ ইন্টিজার কেনেকুৱা হয় 1 2 3 4 5 6 এনেকৈ কৈ থাকে, তো কনজুগেটিভ কি 1 1 কে ডিফারেন্স থাকে, মানে 2 লগত 1 প্লাস কৰিলে 3 পাম, সো এটা যদি x হয় তাৰ পিছৰটো কিমান হ'ব x plus 1, জাস্ট 1 প্লাস কৰি দিম, সো লেট the integers are কি এটা x আৰু আনটো x plus 1 according to question, ইহঁতৰ প্ৰডাক্ট কি 306, according to question x into x plus 1 is equal to 306। এতিয়া আমি ইন্টিজার কেইটা ওলাব লাগে, মানে এইটো x আৰু এইটো x plus 1 টো ওলাব লাগে, ফাৰ্স্টত x ৰ ভ্যালু ওলাব লাগিব, সো কেনেকে পাম এটোক লিখিব পাৰা তুমি x স্কয়ার প্লাস x, এই 306 টো ইফালে না মাইনাস 306 is equal to 0। এতিয়া x ৰ ভ্যালু পাবলৈ হলে এটোক কি আমি সলভ কৰিব লাগিব, তো সলভ কৰিবলৈ হলে তুমি ফর্মুলা ইউজ কৰিব পাৰা, or you can go with perfect middle term split method, তো আমি middle term split মেথডত এটো কৰিম। 1 into 306, 306 হয়, সো 306 ৰ ফ্যাক্টরস কেইটা এনেকে ভগাব লাগে যাতে ডিফারেন্স কিমান আহে 1 আহে, সো চাই লও কি কি ফ্যাক্টর আছে, পুরে কৰা পুরে কৰিলেতে 1 5 3, দেন 3 পুরে না 3 কৰা 3 যাব ইয়াতে 3 টাইম 1 31, তোমাক কিমান লাগে ডিফারেন্স 1 লাগে ন, পুরে কৰিলে 1 5 3, 3 কৰিলে 5 টাইম 1 টাইম 31, এনেকে তো আহা নাই। Find the integers. The product of two consecutive positive integers is 306. We need to find the integers. ये करिसो 153, ये करिसो 31, 31 देखो ना रना है। The integers. किबा टा प्रॉब्लम আছে। এই কিবা এটা কোৱেশ্চন প্ৰব্লেম আছে, মানে এইবোৰ তোমালোকৰ জাস্ট ইকুৱেশ্যন বনাব দিছিল, মই তাৰে পৰা সলিউশন কৰিব দিছো, সো ইকুৱেশ্যন বনাব দিলে জাস্ট এইখিনিতে ষ্টপ হৈ যায়। ওকে, মেবি কোৱেশ্চনটো হেৰি হ'ব পাৰে, প্ৰব্লেম থকা হ'ব পাৰে, এইটো এইখিনি লিখি লোৱা, সলিউশনটো এইটো চাব লাগিব হা, প্ৰব্লেম আছে কোৱেশ্চনটোত। চোৱা একচুয়ালি আমি কোয়াড্রেটিক ইকুয়েশন করতে আমি কি কৰি আছো, সব সিঙ্গেল ভেরিয়েবলত কৰি আছো হা, তো তোমালোকৰ যদি মিলাব অলপ দিগদাৰ হয় তোমালোকে দুটা ভেরিয়েবল তো কৰিব পাৰা, ইয়াৰে এটা তোমালোকে কৰিবা আনটো মই কৰিম। কি আছে ফাইন্ড টু নাম্বাৰস, সাম ইজ 27 এন্ড প্রোডাক্ট ইজ 182, আৰু এটা কি আছে ফাইন্ড টু কনজুগেটিভ পজিটিভ ইন্টিজার্স, সাম অফ হোজ স্কয়ারস ইজ 365। ওকে, আমি এটা ট্রাই কৰো, ফার্স্ট কোশ্চেন নাম্বার 2 ট্রাই। Find two numbers whose sum is 27. Let দুটা ভেরিয়েবল লৈ লও, let the numbers p x and y, তো according to question কি আছে, whose sum is 27, x plus y is equal to 27, ইয়াৰ পৰা তুমি কিমান পাই যোৱা y is equal to লিখিব পাৰা 27 minus x, এটো দিয়া নাম্বার 1, আৰু কি সিহঁতৰ প্ৰডাক্ট কিমান 182।
অলসো এক্স ওয়াই সিহঁতক মাল্টিপ্লাই কৰিলে কিমান হয় 182 from this x x to ইনটেক ৰাখা y ঠাইত আমি কি লিখিব পাৰিম 27 minus x 27 minus x is equal to কিমান 182 from this multiply কৰি দিয়া 27x minus x square এটো কি ভাল না minus 182 is equal to 0 from this minus আছে চোৱা x square আগত minus আছে ন তো এইকাৰণে গোটেই ইকুৱেশ্যনটোক মাইনাসৰে মাল্টিপ্লাই কৰি এটো পজিটিভ বনাব লাগিব আমি সব বনাই দিলে তোমাৰ কি হ'ল মাইনাসৰে মাল্টিপ্লাই কৰিলে x স্কয়ার এটো মাইনাস আহিব minus 27x plus 182 is equal to 0 এতিয়া আমি এটো সলভ কৰিব লাগিব কেনেকৈ সলভ কৰিম আমি মিডল টার্ম স্প্লিট মেথড এপ্লাই কৰি সলভ কৰি দিম সো আমি কিমান পাব লাগে 27 পাব লাগে ইয়াৰে ফ্যাক্টর কেটা প্লাস কৰি কেনে চাই লও 182 ফ্যাক্টর কি আহে পুৰে কৰা 9 টাইম ইলাতে আমি জানো 91 ফ্যাক্টর কি হয় এটা 7 হয় আৰু এটা 13 সো আমাক কি লাগিব আমি যদি এটা আমি 182 কেনেকৈ লিখিব পাৰি আছো 2 * 7 * 13 এই দুটা প্লাস কৰিলে 14 * 13 সো 14 আৰু 13 প্লাস কৰিলে কিমান হৈ যাব 27 ওকে x স্কয়ার minus 14 plus 13 x plus 182 is equal to 0 from this x square minus 14x minus 13x plus 182 is equal to 0 from this x common law x common lole x minus 14 minus ইয়াৰ পৰা 13 common law 13 common lole ইয়াতে কি থাকিব x minus 14 is equal to 0 from this তুমি কিমান পাই আছা x minus 13 x minus 14 is equal to 0 ঠিক আছে সো ইয়াতে যদি করো এইখিনিতে আলটিমেটলি এটো জানা x minus 13 is equal to 0 লিখিব লাগিব x minus 14 is equal to 0 লিখিব তার মানে কি মান হবে x is equal to 13 or 14 ঠিক আছে এটা আমাক কি লাগে y লাগে নাম্বার 1 যদি x equal to 13 ধরো y is equal to কিমান হবে y is equal to 27 minus 13 is equal to 14 or y is equal to কিমান হ'ব পাৰে 27 minus 14 ধরলে 13 হ'ব তার মানে আলটিমেটলি আমার নাম্বার কেটাকে কি 13 14 এই দুটো নাম্বারে x এর ভ্যালু 13 হলে y এর ভ্যালু 14 হয় বা x এর ভ্যালু 14 হলে y এর ভ্যালু 13 হয় তো আমার নাম্বার দুটো কি 13 আর 14 হইব উঠাইলো মানে তুমি এনেকে কব পারা এটা দুটো সলিউশন আইছে তো আইদার 13 14 or 14 13 হে কেটা কথাই নহয় জানো এটো মই ইকুয়েশনটো জাস্ট বনাই দিম বাকি তোমালোকে নিজে কৰিবা এটো মই হিন্ট এটা লিখি দিছো ফাইন্ড টু কনজুগেটিভ পজিটিভ ইন্টিজার কনজুগেটিভ হলে অলপ আগত মই কি কৈছো কি হয় ইন্টিজার কেটা এটা x হয় আৰু এটা x + 1 এটা x আৰু এটা কি x + 1 সাম অফ হোজ স্কয়ারস স্কয়ার কৰি কেনে সাম তার মানে অ্যাকর্ডিং টু কোশ্চেন কি দিছে স্কয়ার কৰি কেনে x plus 1 whole square স্কয়ার কৰি সাম কৰিলে কিমান হৈ যায় 365 এটক ভাঙিবা x স্কয়ার টার্ম এটা প্লাস কৰিবা পারফেক্ট কোয়াড্রেটিক ইকুয়েশন পাবা তার সলভ কৰিবা এটা নিজে কৰিবা হোমৱৰ্ক
the altitude of a right triangle is 7 centimeter less than its base. If the hypotenuse is 13 centimeter, find the other two sides. Okay, solution to solve it out. চাবা এইবোৰতো একেবাৰে সহজ প্ৰব্লেম, এইবোৰ তোমাক দিব পাৰে। কেতিয়াবা এনেকুৱা অলপ টান, কম্পেৰেটিভলি অলপ টান কুৱেশ্যন দি দিব পাৰে। ঠিক আছে, এটেচ কৰিছোঁ। ৰাইট ট্ৰায়াঙ্গল এটা বনালোঁ আমি, ৰাইট ট্ৰায়াঙ্গল বনালোঁ। অ'কে, ইয়াৰে তোমাৰ হাইপোটেনিউজ কিমান 13 সেন্টিমিটাৰ দিয়া আছে অলৰেডি, আৰু ইহঁতৰ মাজত ডিফাৰেঞ্চ অল্টিটিউড, এইটো ধৰা অল্টিটিউড মানে পাৰপেণ্ডিকুলাৰ, আৰু এইটো ধৰা বেছ। কি কৈছে according to question, altitude is 7 সেন্টিমিটাৰ লেছ দেন বেছ। বেছটো ডাঙৰ হয়, তাৰ মানে কি বি মাইনাছ পি, বিৰ পৰা যদি পি মাইনাছ কৰে কিমান হ'ব 7 সেন্টিমিটাৰ, এইটো এটা দি দিছে। অ'কে, আৰু এটা কণ্ডিশ্যন আমি কি জানো, তো ইয়াৰ পৰা তুমি এনেকৈ লিখিব পাৰা যে বি ইকুৱেল টু পি প্লাছ 7 লিখিব পাৰা এনেকৈ। আৰু এটা কণ্ডিশ্যন আমি কি জানো, পাইথাগোৰাছ থিয়ৰম এপ্লাই কৰিলে আমি কি পাম, পি স্কুৱাৰ প্লাছ বি স্কুৱাৰ ইকুৱেল টু 13 স্কুৱাৰ, এইটো জানা, এই দুটা স্কুৱাৰ কৰি প্লাছ কৰিলে এইটো স্কুৱাৰ হ'ব। চ' ফ্ৰম দিছ পি স্কুৱাৰ প্লাছ বি, বি মানে এইটো বহাই দিওঁ আমি, পি প্লাছ 7 ইয়াতে বহাই দিলোঁ, ইকুৱেল টু কিমান হৈ গ'ল, এইটোক তুমি নম্বৰ বান্ধি দিয়া, ইকুৱেল টু কিমান হ'ব এইটো 169। ইয়াৰ পৰা এতিয়া ছিংগল ভেৰিয়েবলত আহি গ'ল, এতিয়া আমি জাষ্ট এইটো ইকুৱেশ্যনক কোৱাড্ৰেটিক ইকুৱেশ্যন হ'ব, এইটোক ছল্ভ কৰিলে আহি যাব আমাৰ আনচাৰ। চ' কিমান হ'ব পি স্কুৱাৰ প্লাছ 2 ইনটু পি ইনটু 7 প্লাছ 7 স্কুৱাৰ ইকুৱেল টু 100। এইটো মাইনাছ কৰি দিওঁ, ইফালে লৈ আহোঁ, মাইনাছ 169 ইকুৱেল টু 0। ফ্ৰম দিছ 2p স্কুৱাৰ প্লাছ এইটো কি হ'ব 14p প্লাছ 49 মাইনাছ 169 ইকুৱেল টু 0। ফ্ৰম দিছ 2p স্কুৱাৰ প্লাছ 14p মাইনাছ কৰা এতিয়া কিমান হ'ব 902 মাইনাছ 120 ইকুৱেল টু 0। গোটেই ইকুৱেশ্যনটোক 2ৰে ডিভাইড কৰি দিয়া, 2ৰে ডিভাইড কৰিলে কি হ'ব p স্কুৱাৰ প্লাছ 7p মাইনাছ 60 ইকুৱেল টু 0। অ'কে, এতিয়া ইয়াতে কাম কৰিব লাগিব যাতে আমি কি পাওঁ, পিৰ ভেলু পাব পাৰোঁ। মিডিল টাৰ্ম স্প্লিট মেথড কৰি দিম, ঠিক আছে। কি কৰিবা 60ক কেনেকৈ ভগাবা, 60ৰ ফেক্টৰবোৰ লাগে ন, আমি জানো ন 60ৰ ফেক্টৰ কেনেকৈ লিখিব লাগে, 2 ইনটু 30 লিখিব পাৰোঁ, 3 ইনটু 10 লিখিব পাৰোঁ, আমাক কিমান লাগে 7 ন, দেখিছা আহি গৈছে। 10 মাইনাছ 3 কৰিলে কিমান হ'ব 7 হ'ব, চৰি ইয়াতে 2ৰে মাল্টিপ্লাই কৰিলে 4 ইনটু 15, দেন তোমাৰ আচ্ছা আমি হেৰি কৰি দিওঁ 2 টাইম 30 2 টাইম 15 3 5। আমাক কি লাগে ডিফাৰেঞ্চ কিমান লাগে 3 লাগে ন, এই দুটা যদি কৰোঁ কিমান 6, এইফালে 10 নহ'ব, এই দুটা যদি কৰোঁ 15 মাইনাছ 4 নহ'ব, দেন তোমাৰ 60 ডিফাৰেঞ্চ কিমান লাগে 7 লাগে, একো ভুল হোৱা নাই ন, ডিফাৰেঞ্চ 7 থকা লাগে ন, তেনেকৈ একো ভুল হোৱা নাই। 12 আৰু 5 12 আৰু 5 অ'কে য়েছ 12 আৰু 5 e স্কুৱাৰ প্লাছ 12 মাইনাছ 5 p মাইনাছ 60 ইকুৱেল টু 0। ফ্ৰম দিছ p স্কুৱাৰ প্লাছ 12p মাইনাছ 5p মাইনাছ 60 ইকুৱেল টু 0। ফ্ৰম দিছ p কমন লোৱা, p কমন ল'লে p প্লাছ 12, আৰু ইয়াৰ পৰা মাইনাছ 5 আমি কমন ল'ব পাৰোঁ দুইটাৰ পৰা, তো কিমান হ'ব p প্লাছ 12 ইকুৱেল টু 0। ফ্ৰম দিছ p প্লাছ 12 কমন আনিলোঁ,
আৰু ইয়াতে p - 5 = 0 ইয়াৰ পৰা কি পাই আছো p = হ'ব তোমাৰ -12 আৰু p = 5 এটোতো হ'ব নোৱাৰে অল্টিটিউড এটা লেন্থ হয় লেন্থ এটা কেতিয়াও নেগেটিভ হ'ব নোৱাৰে তো p = 5 হ'ল সো আমাৰ অল্টিটিউড এটা কি পাই গলো আমি অল্টিটিউড 5 সেন্টিমিটাৰ পালো আৰু তোমাৰ অল্টিটিউড ইফালে হলে বেস কিমান হ'ব এটোৰ লগত জাস্ট প্লাস কৰিলে হ'ল বেস = এটো নাম্বাৰ 1 ৰ পৰা পাই আছো বেস = তোমাৰ কিমান অল্টিটিউড p + 7 ন so 5 + 7 = 12 সেন্টিমিটাৰ আচ্ছা এটো ঠিক আছে লিখি দাওচোন তাৰপিছত মই এটো এটা শর্ট ট্ৰিক কম মোৰ ফাৰ্স্টত মনত অহা নাছিলে এটো একেবাৰে শর্ট ট্ৰিক এটা আছে চাবা এখানে লিখা হৈছে না তোমালোকৰ চাবা তোমাৰ শর্ট ট্রিকটো হ'ব এনেকুৱা তুমি জানা না পাইথাগোৰান ট্ৰিপল 5 12 13 এটা কথা তোমাক মই সদায় কওঁ যে যদি তোমাৰ 13 টো হাইপোটেনাস হৈ আছে বাকি দুটা কি হ'ব এটা 5 হ'ব আৰু এটা 12 হ'ব ওকে এটা ইহঁতৰ ডিফাৰেন্সটো চোৱা ডিফাৰেন্সটো কিমান আহি আছে সেইটো চোৱা 12 - 5 কৰিলে কিমান 12 - 5 কৰিলে কিমান 7 এটো ইয়াতে মিলি আছে চোৱা the altitude of a right triangle is 7 centimeter less than base তো altitude এইটো হ'ব ইয়াৰ পৰা সৰি কোনটো হ'ব বেসতকৈ কম ন বেসটো ধৰা তোমাৰ দেন ইজ বেস এইটো বেস হ'ব আৰু এইটো কি হ'ব পারপেন্ডিকুলার হ'ব ন তো ইয়াতৰ মাজত ডিফারেন্স কিমান 7 হৈ আছে বাস তো তোমাৰ তুমি জানা তেতিয়ালে তোমাৰ কি হ'ব এটা সাইড তোমাৰ 12 হ'ব এটা সাইড 5 হ'ব আৰু এটা সাইড 13 হ'ব তো বাকি দুটা কি হ'ব 5 আৰু 12 হাইপোটেনাস 13 মানে বাকি দুটা 5 আৰু 12 হ'ব শিওর আমি ঠিক আছে সো ইমান কৰি চাব নালাগে তেতিয়া দেখিছানে পাইথাগোৰান ট্রিপল জানিলে আমাৰ কাৰণে এনসারবোৰ বহুত সহজ হৈ যায় তো তোমাৰ যেটো এনসারত 5 আৰু 12 থাকিব হেতু তোমাৰ সলিউশন ওকে কিন্তু কন্ডিশনটো মিলিব লাগিব কন্ডিশনটো কি আছে ইহঁতৰ মাজত ডিফারেন্স কিমান 7 বা এনেকৈ যদি দিলেহেঁতেন যে পারপেন্ডিকুলার আৰু বেস প্লাস কৰিলে পারপেন্ডিকুলার আৰু বেস প্লাস কৰিলে 17 হয় এনেকৈ দিলেও হৈ যাব কিন্তু ইয়াতে কন্ডিশনটো ইয়াতে এপ্লাই হৈ থাকিব লাগিব ঠিক আছে লিখিছা ন আই থিংক উঠাইছা এইটো গোটেইখিনি আজি আমি যিমানখিনি পাৰো কৰিলো নেক্সট ক্লাছত আমি এইটো চেপ্টাৰ শেষ কৰিব পাৰিম একো প্ৰব্লেম নাই মই কিছুমান কোৱেশ্চন দি দিম তোমালোকক আজি কৰিবৰ কাৰণে তাৰপিছত কালি আমি এইটো চেপ্টাৰ আমি শেষ কৰিব পাৰিম সো এইটো উঠাইছা আই থিংক ওকে সো তোমালোকে ঘৰত যিমান পাৰা প্ৰেক্টিছ কৰিবা ঠিক আছে মই ক্লাছটো এক্সিট কৰি আছো দিয়া ওকে আমি ক্লাছটো এতিয়া ষ্টাৰ্ট কৰি আছো কালি কোৱেশ্চন দিছিলো তোমালোকে সলভ কৰিছিলা ঠিক আছে এনে তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনত যিখিনি আমাৰ থিওৰি আছিল অলমোস্ট গোটেইখিনি আমি কমপ্লিট কৰিলো ওকে সো এতিয়া আমি আৰু প্ৰবলেমছ কৰিম তোমালোকৰ বুকৰ পৰা যিখিনি প্ৰবলেমছ আছিল দুই এটা কোৱেশ্চন তাৰ পৰা দিম তাৰপিছত প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা কিছুমান কোৱেশ্চন কৰিম আজি শেষ হৈ যাব লাগে এইটো চেপ্টাৰ সো কোৱেশ্চন লিখো দুটা এইটো টাইপৰ কোৱেশ্চন আহি থাকে তোমালোকৰ এক্সামত সো ফাইণ্ড দ্য ৰুটছ One x plus 1 by x is equal to 3 x not is equal to 0 and number 2 1 by x minus 1 by x minus 2 is equal to 3 x not is equal to 0 comma 2 so এই দুটা কোৱেশ্চন আমি ফাৰ্স্টত সলভ কৰিম তাৰপিছত তোমালোকক কেইটামান হোমৱৰ্ক দিম আচ্ছা আৰু দুটামান কোৱেশ্চন আছে মই একেলগে লিখি লওঁ ওকে সো মই এতিয়া এইটো সলভ কৰিম আৰু এইটো সলভ কৰিম তোমালোকে এইটো হোমৱৰ্ক থাকিব এই দুটা তোমালোকে নিজে কৰিবা সো ফার্স্ট আমি এইটোৰ পৰা স্টার্ট কৰো নাম্বার 1 ৰ পৰা স্টার্ট কৰো একেবাৰে সিম্পল কথা তোমাৰ এইটোক আমি কি তোমাৰ জাস্ট জেনারেল এটা ফরম্যাট দি থৈছে ইজ ইকুয়াল টু 3
ইয়াৰ পৰা আমি এইটো কি কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন বনাম তাৰপিছত আমি সলভ কৰিম যদি তুমি এলচিএম লোৱা দেন এইটো কি হৈছে x স্কয়াৰ প্লাস 1 ইজ ইকুয়াল টু 3 ফ্ৰম দিস x স্কয়াৰ প্লাস 1 ইজ ইকুয়াল টু x টু ইফালে গ'লে 3x ফ্ৰম দিস x স্কয়াৰ 3x টু ইফালে আহা মাইনাস 3x প্লাস 1 ইজ ইকুয়াল টু 0 এটা কি হৈ গ'ল এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল ওকে সো এইটো জাস্ট আমি এতিয়া হেৰি কৰিলে হ'ল তোমাৰ ৰুটছ ওলালে হ'ল এতিয়া চোৱা এইটো তুমি মিডল টাৰ্ম স্প্লিট কৰি সলভ কৰিব নোৱাৰা কাৰণ 1 ইনটু 1 1 1ক তুমি এনেকে ডিভাইড কৰিব নোৱাৰা যাতে তুমি প্লাস কৰি কি পোৱা 3 পোৱা ঠিক আছে এইটো দেখা দেখি কি তুমি মিডল টাৰ্ম স্প্লিট কৰি সলভ কৰিব নোৱাৰা সো আমাৰ কি এপ্লাই কৰিব লাগিব ইয়াতে ফৰ্মুলা সো x = 2a অতলত কি আছিল 2a 2 into 1 minus b what is b minus 3 plus minus root over b square minus 4ac what is b minus 3 whole square minus 4ac what is a 1 and what is c 1 okay this is equal to 2 ইয়াতে কিমান হৈ গল 3 plus minus root over এটো কিমান 9 minus 4 9 minus 4 কিমান 5 so তোমার roots are roots কে রাখিব একবার প্লাস হব লাগিব একবার মাইনাস হব লাগিব ইয়াতকে শর্ট ফর্ম ইয়াত এটুক নিব নোৱাৰি therefore roots are 3 plus root over 5 by 2 and 3 minus root over 5 by okay তাৰপিছত নেক্সট এটো সলভ কৰিলো তাৰপিছত তোমালোকে কপি কৰিবা এটো আমি সলভ কৰিতে সো এটো আমি কেনেকৈ কৰিব পাৰিম এটো চাবা এটো যদি জেনাৰেলি মই ষ্টুডেন্টক সলভ কৰিব দিলে তেওঁলোকে এটো বহুত মানে ডাঙৰ কৰি পেলায় কিন্তু মই চাবা এনেকৈ কৰিম বহুত সোনকালে হ'ব এটো ওকে সো মই কেনেকৈ কৰো তোমালোকে চাবা ফার্স্ট আমি কি লৈ লম ইয়াতে এলসিএম লম এলসিএম ল x + 4 x - 7 ওকে ইজ ইকুয়াল টু তো ইয়াতে তোমার x + 4 ওয়ান টাইম যাব ক্যান্সেল হ'ব তো এটো কি হ'ব এটো ইয়াতে আহি যাব x - 7 আহি তাৰপিছত x - 7 ক্যান্সেল হল উপৰত কি আহিব x + 4 আহিব কিন্তু এইটো মাইনাসৰ কাৰণে আমি ইয়াতে ডাইৰেক্ট মাইনাস লিখিব পাৰো নাই x + 4 ৰ দুইটাৰ আগত কি আহিব মাইনাস আহিব এইটো মাইনাসৰ কাৰণে বুজি নাপালে সুধিবা this equal to 11/30 from this a2x plus x আৰু এইটো minus x কি হ'ব ক্যান্সেল হ'ব নাই হ'ব this is equal to -11/x plus এতিয়া আমি কি কৰিব পাৰো এইটোটা তো আলটিমেটলি তুমি প্লাস কৰিব লাগিব তো প্লাস কৰিলে কি এইটো স্কয়ার কৰি ইয়াতে সরি এই দুটো মাল্টিপ্লাই কৰিব লাগিব এইটো মাল্টিপ্লাই কৰিলে কি ইয়াতে তুমি বহাই দিয়া আৰু ভ্যালু কিন্তু এইটো বহাবা কেনেকে ডাইৰেক্ট চাবা কেনেকে বহাও x² আহিল তোমালোকে জানা নাই এইটো ফৰ্মুলাটো জানিছিলা x plus a x plus b is equal to x² plus a plus b x plus ab এইটো জানিছিলা মানে কি এইটো আৰু এইটো কি হ'ব প্লাস কৰি x ৰ লগত যেটো থাকিব হেটো কি হ'ব এই দুটা প্লাস হ'ব সো 4 plus -7 কিমান -3 তো হেটো হ'ব x ৰ লগত তো -3 হল কি x ৰ লগত আকৌ কি হ'ব ab এই দুটা মাল্টিপ্লাই হয় ab তো 4 into -7 কিমান -28 সো আমি কিমান পাইছো -11/x² - 3x - 28 সো 11/30 দেখিছা সো এতিয়া আমি কি কৰিম এইটো 11 আৰু এইটো 11 ক্যান্সেল যায় ওপৰত আছে দুইটা ক্যান্সেল কৰ তো ওপৰতো 1 আছে ইয়াতো 1 আছে এটা আমি কি কৰি দিব পাৰো এটো ক্রস মাল্টিপ্লাই কৰি দিব পাৰো সো এটো ক্রস মাল্টিপ্লাই কৰি দিয়া সো x² - 3x - 28 হ'ব কারণ 1 এর লগত মাল্টিপ্লাই হৈছে আৰু ইফালে কি হ'ব ইফালে -30 from this x² - 3x - 28 এটি কো 32 ভাগ না +30 from this x² - 3x এটি কো +2 is equal to 0 from this এটো এডজাস্ট কৰি দিছো এটো সব 2 মই কেনেকৈ লিখিব পাৰো 2 into 1 2 কেনেকৈ লিখিব পাৰো 2 into 1 মানে দুটা ফ্যাক্টর 2 + 1 কৰিলে কিমান হৈ যাব 3 হ'ব সো x² - 2 + 1 x + 2 is equal to 0 from this x² - 2x - x plus 2 is equal to 0 from this x common lole x minus 2 minus 1 common lole x minus 2 is equal to 0 from this x minus 1 x minus 2 is equal to 0 from this what we are getting
x is equal to 1, 2 এইটো ইকুয়াল টু 0 লিখিলে x ইকুয়াল টু 1 আহিব আৰু এইটো ইকুয়াল টু 0 লিখিলে x ইকুয়াল টু 2 আহিব সো দুইটা ৰুটস আমি লিখি দিলো সো আলটিমেটলি আমি ভাল নাই ভ্যালু কেটা x is equal to 1, 2 এটা আমাৰ आंसर ওকে সো দেখিছানে কেনেকৈ কৰিছো তথাপিও ভালেখিনি দীঘল হৈছে কিন্তু এনেকুৱা টাইপৰ সাম আহে এক্সামত ওকে সো এই দুটা কপি কৰি লিয়া আৰু এই দুটা তোমালোকে নিজে ট্রাই কৰিবা 2 and 3 সেম টাইপৰ কোশ্চেন হয় আৰু এটা the sum of the reciprocals of Rahman's is in years 3 years ago and 5 years from now is 1/3. Find his percentage. Find his percentage. Question to लिख लिया first of all. He said the sum of the reciprocals of Rahman's assets in years 3 years ago and from 5 years from now is 1/3. Find his percentage. So এইটো এজৰ সাম হয় আমি কেনেকৈ কৰিম মই তোমাক অলপ দেখাই দিম ঠিক আছে let present age is equal to x years okay so is কিমান 3 years ago is 3 years ago is equal to কিমান হ'ব 3 বছৰ আগত 3 কম হ'ব x - 3 5 years from now 5 years from now 5 বছৰ পিছত কি হ'ব তোমাৰ x + 5 এটা কি কৈছে ইহতৰ ৰেচিপ্ৰকাল এইটোটা সামৰ ৰেচিপ্ৰকাল প্লাস কৰিলে কিমান হ'ব 1/3 according to question 1/x - 3 plus 1/x + 5 is equal to কিমান 1/3 ঠিক আছে এটা তোমাৰ এইটো কোশ্চেন এইটোৰ কোশ্চেন নিচিনা হৈছে ন সো এইটো বাকিখিনি তোমালোকে নিজে কৰিবা বাকি মই আৰু এটা কোশ্চেন লিখিছো পরেরটা কোশ্চেন ইরেজ করে পারো আমি এটা হয়েছে কপি করা ইরেজ করেছো এটা হ্যাঁ আমি এটা কোশ্চেন সামিটা কি দিছে এটা কোশ্চেনত the diagonal of a rectangular field is 60 meters more than the shorter side if the
longer side is 30 meter more than the shorter side, find the sides of the field. So our field to কেনেকুৱা হয় rectangular size হয় rectangular এইবোৰ চাম তোমালোকে আগতে পঢ়িছা সেইকাৰণে এইবোৰ তোমালোকৰ কাৰণে একো বিশেষ প্ৰব্লেম নহয় তথাপি আমাৰ প্ৰেক্টিছৰ কাৰণে আমি চাই আছো আমি অলপ পিছত আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা কোৱেশ্চন চাম সো কি দিছে the diagonal of a rectangular field is 60 meters more than the shorter side diagonal to আমি in terms of shorter side বনাব লাগে again if the longer side is 30 meter more than the shorter side longer side to কি in terms of shorter side of দি থৈছে সো দুইটাকে আমি shorter side of express কৰিব লাগে সো shorter side to আমি কিবা এটা এজুম কৰি লম find the sides of the field তো shorter side to তোমাৰ কি হ'ব আমি x লৈ লও দেন তোমাৰ diagonal to কিমান 60 মিটাৰ more এটো কিমান হ'ব x plus 60 and তোমাৰ longer side কিমান হ'ব x plus কিমান মিটাৰ more আছিল 30 meters ন x plus 30 সো এখানে আমাৰ ডায়াগ্রামত আছে সো আমি বিশেষ আৰু একো লিখিব না যাও এটা আমি শর্টার সাইড বলে একো জানলো লঙ্গার সাইড আর এটাকে ডায়াগোনাল পাইথাগোরাস থিওরেম অ্যাপ্লাই করে দিয়া পাইথাগোরাস থিওরেম অ্যাপ্লাই করে দিলে কি হবে এই দুটো স্কয়ার করে প্লাস করে কি হবে হাইপোটেনসর ইকুয়াল টু স্কয়ার x plus 30 স্কয়ার ইজ ইকুয়াল টু x plus 60 হোল স্কয়ার এরপর কি লাগে আমার x এর ভ্যালু লাগে x এর ভ্যালু লাগলে আমি সাইজ কিটা বলা লিও পারিম সো x স্কয়ার প্লাস এটাকে স্প্লিট করলে কিমান হবে তুমি একবার তো কৰিব পারলে বেশি ভাল এটা কিমান হবে x স্কয়ার প্লাস 60x plus 30 square means 900 this is equal to এটার পর কিমান হবে x square plus 2 into 60 120x plus 60 square কিমান হবে 3600 so from this cancel out করে দিয়া x square and x square then বাকিখিনি ইফালে লৈ আহা x square plus 60x plus 900 minus 120x minus 3600 equal to 0 then x square এটা কি বানাবো minus 60x here 36 minus 9 is 27 so this is 2700 is equal to 0 from this now we have to split in such a way so that the difference is 60 এখানে কেনেকৈ ভাঙিব লাগিব যাতে আমি ডিফারেন্সটো কিমান পাই যাও 60 ওকে সো তোমার জিরো থাকা নাম্বার লাগে না দুটা জিরো তুমি স্প্লিট করে 30 আর 90 হ'ব एक्चुअली 2700 আমি এনেকৈ লিখিব পাৰো 30 into 90 কিমান হৈ আছে 30 into 3 9 that 2700 তো 90 পৰা 30 মাইনাস কৰিলে কিমান হ'ব 60 so x square minus 90 minus 30 x minus 2700 is equal to 0 from this x square minus 90x plus 30x minus 2700 is equal to 0 from this তুমি কমন ললে কি হলো x minus 90 আর ইয়াতে 30 কমন ললে এত x minus 90 is equal to 0 ultimately what we are getting x minus 90 x plus 30 is equal to 0 so from this x is equal to 90 comma minus 30 minus 30 is not acceptable because length cannot be negative okay so what is our x value is 9 so what we need the sides therefore longer side diagonal to khoda nai find the sides of the field boli koise no therefore longer side is equal to x plus 90 plus 30 is equal to 120 ভ্যালু কেটা কি হতো ছিল মিটার and shorter side is equal to 90 okay solve কৰিলো আমি উঠাই লোৱা সামটো find value of k for which the equation has equal roots কেটা equal হবলে k এর মান কিমান হব লাগিব so
number 1 2x square plus kx plus 3 and number 2 kx x minus 2 plus 6 is equal to 0. So solution চোৱা k এর ভ্যালু ইকুয়াল হবলে হলে আমাক কি লাগে for equal roots what was the condition equal roots কারণে condition কি আছিল p square minus 4ac is equal to 0. so ইয়াতে যাক বহাই দিয়া আমি কোনটো কৰি আছো আমি নাম্বার 1 কৰি আছো for equal roots b square minus 4ac is equal to 0. so what is our b k square minus 4a what is our k 2 and what is our c 3 0. from this k square is equal to 4 2s are 8 8 3s are 24. from this k is equal to plus minus root over 24 ইয়াৰ পৰা কিমান পাবা plus minus root over 2 square to 4 আছিল ন 2 square into 6 স্কয়ার থকা টার্মটো আমি কি বাহিৰত ওলাই নিব পাৰিম তো plus minus 2 root over so কেৰ ভ্যালু কিমান হ'ব plus minus 2 root over 6 হৈ গ'ল এটো করো আমি এটো করো for equal roots একটা কথা এটো আমার কোয়াড্রেটিক ফর্মুলা তো ডাইরেক্ট নাই বনাই দাও আচ্ছা ইকুয়েশনটা তুমি অলপ মডিফাই কৰি ল'ব লাগিব হা ইকুয়েশনটা অলপ মডিফাই কৰি ল'ব লাগিব কোয়াড্রেটিক ফর্মুলাটা বনোৱা নাই এটা বনাই দিয়া মাল্টিপ্লাই কৰিলে কিমান হ'ব kx স্কয়ার minus 2kx plus 6 is equal to 0. okay so for equal roots এটা লিখা for equal roots কি হ'ব b square minus 4ac is equal to 0. what is our b minus 2k whole square minus 4a কিমান k and what is our c is equal to 6 equal to 0. from this 4k square minus এটো কিমান হ'ব 24k is equal to 0. ইয়াৰ পৰা আমি কি কমন আনিব পাৰো হেতু চোৱা এটোক ইফালে আগতে লৈ যাব না লাগে কি কমন আহিব 4k কমন আহিব 4k কমন আহিলে তোমাৰ কি হল ইয়াতে থাকিল তোমাৰ k minus ইয়াতে 6 is equal to 0. from this ultimately তুমি কি লিখিব পাৰিবা 4k is equal to 0 or k minus 6 is equal to 0. আচ্ছা ইয়াতে কন্ডিশন দিয়া নাই নেকি k not equal to 0 কন্ডিশন থাকিব লাগিছিল নাই কিন্তু দিয়ে নাও আমি ইয়াৰ পৰা k not equal to 0 কন্ডিশন পাম নাই এটো এটা কোয়াড্রেটিক ইকুয়েশন হ'বলৈ হলে আমি নিজে লৈ ল'ব পাৰিম এটা কি k not equal to 0 ইম্পর্টেন্ট হয় এটো বুঝছা সো ইয়াৰ পৰা আমি কি পাম k is equal to 0 এটো কি পসিবল নহয় নট পসিবল কারণ আমি জানিও নহয় কোয়াড্রেটিক ইকুয়েশনৰ কাৰণে সদায় x ৰ লগ x স্কয়াৰ যেটো কোএফিসিয়েন্ট থাকে a টো সদায় নট ইকুয়াল টু 0 সো এটো নট পসিবল দিস ইজ নট পসিবল আৰু ইয়াৰ পৰা আমি কি পাই আছো k is equal to 6 সো এটো আমাৰ ৰিজাল্ট সো আমাৰ অপশনত তোমাৰ এনেকে দিয়া থাকিব পাৰে অপশন ধৰা তোমাক এনে দিছে 0 অপশন 2 ধৰা দিছে এনেকে যে তোমাৰ 0,6 অপশন 3 ধৰা দিছে তোমাৰ এটা 6 আৰু অপশন ধৰা 4 দি থৈছে তোমাৰ -6 এটা দি থৈছে নে ঠিক আছে তো তোমার অপশন আনসার কোনটো হ'ব এটা তোমার 0 আৰু 6 দুইটা আহি আছে কিন্তু এটা আনসার নহয় আনসার কোনটো এইটো ওকে উঠাই লোৱা এই কোৱেশ্চনটো মোৰ আগৰ পেপাৰতো তো কৰিছো 6 plus root over 6 plus root over 6 plus dot মান is ইয়াৰ মানটো হ'ব নাম্বার a 4 number b 3 number c -2 and number d 35 এটো জানা নাই আনসারটো জানা এনে ডাইরেক্ট আমি চাই কৈ দিব পাৰো আনসারটো জানা না ট্রিকটো কি হয় আৰু এটা কোশ্চেন লিখিছো if x is equal to 1 is a common root of the equation
ax square plus ax plus 3 is equal to 0 and x square plus x plus b is equal to 0, then ab is equal to what? ফাৰ্ষ্টত আমি ডিটেইলছত কৰিম, তাৰপিছত আমি শৰ্ট ট্ৰিকটো গম পাম। ইয়াৰে অপশ্যন কেইটা মই লিখি আছোঁ, ফাৰ্ষ্ট এইটো চাই আছোঁ। এইটো আমি আগতেও ডিটেইলছত মানে তোমালোকে চাগে বৰ্ড এক্সামত কৰিছা এইটো এনেকুৱা টাইপৰ কুৱেশ্যন। কৰা নাই যদি আমি সদায় এইটো কি লৈ লওঁ, এক্স লৈ লওঁ। চে এক্স ইজ ইকুৱেল টু ৰুট অভাৰ 6 প্লাছ ৰুট অভাৰ 6 প্লাছ ৰুট অভাৰ 6 প্লাছ। আচ্ছা, এটা কুৱেশ্যনটোত অলপ এইটো একচুৱেলি এনেকুৱা নহয়, এইটো এনেকৈ ভিতৰত থাকিব প্লাছ ৰুট অভাৰ 6 প্লাছ এনেকৈ, ঠিক আছে। এইটো হ'ল একজাক্ট কুৱেশ্যনটো, এইটোৰ ভিতৰত থাকিব এনেকৈ গৈ থাকিব। চ' তোমাৰ ইয়াৰ পৰা আমি যদি ৰুট অভাৰটো ইফালে লৈ আহোঁ কি হ'ব, এক্স স্কুৱাৰ প্লাছ এক্স স্কুৱাৰ ইজ ইকুৱেল টু 6 প্লাছ ৰুট অভাৰ 6 প্লাছ ৰুট অভাৰ 6 প্লাছ আকৌ ইয়াতে ৰুট অভাৰ এনেকৈ গৈ থাকিব ন। ফ্ৰম দিছ এক্স স্কুৱাৰ ইজ ইকুৱেল টু 6 প্লাছ এইটোৰ ঠাইত তুমি এগেইন চোৱা, এইটো আৰু এইটো একেটা বস্তু হয় ন, এগেইন ইয়াতে কি লিখিব পাৰা, এক্স লিখিব পাৰা। চ' এতিয়া বাকী বস্তুখিনি ইফালে লৈ আহা, এক্স স্কুৱাৰ মাইনাছ এক্স মাইনাছ 6 ইজ ইকুৱেল টু 0। এতিয়া এইটোক যদি আমি মিডিল টাৰ্ম স্প্লিট কৰোঁ, ইয়াতে কিমান 2 3 মাইনাছ 2 কিমান 1 মাইনাছ 6 মাইনাছ 6 ইজ ইকুৱেল টু 0। ফ্ৰম দিছ এক্স স্কুৱাৰ মাইনাছ 3x প্লাছ 2x মাইনাছ 6 ইজ ইকুৱেল টু 0। ফ্ৰম দিছ এক্স কমন ল'লে x minus 3 আৰু ইয়াৰ পৰা 2 কমন ল'লে x minus 3 is equal to 0. From this x minus 3 কমন আনা, x minus 3 কমন আনিলে x plus 2 is 0. From this ultimately what you are getting, x is equal to 3 আৰু x is equal to কিমান পাই আছা, minus 2. Okay. Okay, আনসাৰটো 3 হয়। ইয়াতে তুমি চোৱা যেটো -2 আনসাৰ আছে, -2টো ইয়াতে একচেপ্টেবল আনসাৰ নহয়। কিয়? কাৰণ ইয়াতে আমাৰ কি নেগেটিভ সাইন আছে নেকি? নাই। মই তোমালোকক যেতিয়া স্কোয়াৰ ৰুট চোৱা, তোমালোকে স্কোয়াৰ ৰুট এইটোৰ ভ্যালু সদায় পজিটিভ হয়, ভিতৰৰ এইখিনি ভ্যালু, ঠিক আছে। ইয়াতে নেগেটিভ সাইন নাই, ইয়াতে নেগেটিভ সাইন নাই মানে এইটো নেগেটিভ হ'ব নোৱাৰে। তো মানে -2 ইজ নট পজিবল। ওকে, সো x ইজ ইকুয়াল টু 3 ইজ দ্য পজিবল ভ্যালু, x ইজ ইকুয়াল টু 3 ইজ দ্য পজিবল ভ্যালু। সো এইটো অৱস্থা তুমি শর্ট ট্ৰিকত যদি চোৱা, শর্ট ট্ৰিকত এইটোৱে যে তোমাৰ যেটো ভিতৰত নাম্বাৰ থাকিব এইটো তুমি এনেকৈ সজাব লাগিব, কনজুগেটিভ পজিটিভ ইন্টিজাৰত সজাব লাগিব 2 × 3। সো যদি তোমাৰ প্লাস থাকে, প্লাস থাকিলে তোমাৰ কি হ'ব 3 আনসাৰ, আৰু যদি ইয়াতে মাইনাস থাকিলেহেঁতেন তেতিয়াহ'লে তোমাৰ 2 আনসাৰ হ'লহেঁতেন, ঠিক আছে। যারা এইটো ৰুল উঠাই লোৱাচোন, আমি সেইটো কুৱেশ্যনটো কমপ্লিট কৰিম এতিয়া। জাষ্ট অপশ্যন কেইটা দিছোঁ। পঢ়িছা, আই থিংক তুমি জানা এইটো কি আছে, x ইকুয়াল টু 1 ইজ এ কমন ৰুট অফ দ্য ইকুৱেশ্যন দিছ এণ্ড দিছ, দেন a ইজ ইকুয়াল টু হোৱাট, x টো কমন ৰুট হয়, জাষ্ট x ৰ ভ্যালু বহাই দিলে আমি এইটো কি স্যাটিসফাই কৰিব। সো বহাই দিয়া a × 1 স্কয়াৰ প্লাছ a × 1 প্লাছ 3 ইজ ইকুয়াল টু 0। ফ্ৰম দিছ 2a প্লাছ 3 ইজ ইকুয়াল টু 0। ফ্ৰম দিছ a ইজ ইকুয়াল টু কিমান হ'ব, -3/, এগেইন এইটোত বহাই দিয়া 1 স্কয়াৰ প্লাছ 1 প্লাছ b ইজ ইকুয়াল টু 0। ফ্ৰম দিছ এইটো 2 হৈ গ'ল, ইফালে কৰিলে b ইজ ইকুয়াল টু কিমান হৈ গ'ল, -2। সো দেয়াৰফৰ আলটিমেটলি তুমি কি পাই আছা, a b ইজ ইকুয়াল টু এর ভ্যালু বহাই দিয়া -3/2 এন্ড বির ভ্যালু বহাই দিয়া -2, 2 ক্যান্সেল করলে এতে কিমান হৈ গ'ল 3। সো অপশন এ ইজ কারেক্ট। উঠাই লোৱাচোন। The difference of squares of two numbers is
is 180. The square of smaller number is 8 times the larger number. Find the two numbers. Number দুটা ওলাব লাগে কি দিছে the difference of squares of two numbers is 80 দুটা নাম্বার স্কয়ারের ডিফারেন্স ললে 180 হয় আর আচ্ছা আমি নাম্বার দুটো লিখব লেট the numbers p x and y ইয়াতে স্মলার আর বিগার নাম্বার কথা আছে না সো আমি এজুম কৰিলা যে x গ্রেটার দেন y অ্যাকর্ডিং টু কোশ্চেন কি দিছে ফার্স্ট কি দিছে যত ডিফারেন্স কিমান 180 সো x টো ডাঙৰ হয় এটা আগত আহিব x স্কয়ার মাইনাস y স্কয়ার ইকুয়াল টু 180 এটা নাম্বার আর ওটা কন্ডিশন কি আছে the square of the smaller or square মানে y square is equal to is 8 times the larger number 8x so এটা নিয়ে জাস্ট এটা বহাই দিলে হল so 1 implies এটা দিয়ে দাও তুমি 1 implies x square minus y square ঠাইতে আমি 8x বহাই দিম 8x is equal to 180 from this x square minus 8x minus 180 is equal to 0 এটা এইটোক আমি সলভ কৰিলে হল কেনেকৈ কৰিম আমাক কি লাগিব ডিফারেন্স কিমান লাগিব 8 লাগিব ওকে সো ট্রাই কৰি চাও আমি আচ্ছা 18 আৰু 10 ললে হৈ যাব না 180 ক আমি কেনেকৈ লিখিব পাৰিম 18 into 10 so 18 minus 10 is equal to 8 আমি 18 আৰু 10 ইউজ কৰি দিছো x square minus 18 minus 10 x minus 180 is equal to 0 from this x square minus 18x plus এটা মাল্টিপ্লাই কৰি দিলে এটা প্লাস হ'ব 10x minus 180 from this এরপর কি x কমন লব পারো x minus 18 plus 10 কমন ললে x minus 16 from this ultimately x minus 18 আৰু x plus 10 equal to 0 from this x is equal to কিমান আহি আছে 18 or x is equal to minus 10 এটা মোক কো পাৰিবানে দুটা ভ্যালু একসেপ্টেবল হ'বনে নে মাইনাস নহয় দুটা ভ্যালু একসেপ্টেবল হ'বনে ইয়াতে তোমাৰ x is equal to minus 10 টো একসেপ্টেবল নহয় কিন্তু কিয় কাৰণটো কি কাৰণ তুমি যদি ইয়াতে মাইনাস দি দিয়া এটো কিমান হ'ব 8 into minus 10 মানে তোমাৰ কি হৈ গল minus 80 মানে এইটো স্কয়ার থকা নাম্বার এটার ভ্যালু minus 80 কেতে হ'ব না ঠিক আছে তো সেইকাৰণে আমাৰ ভ্যালু কি হ'ব x is equal to 18 আমাৰ একসেপ্টেবল হ'ব সো তেতিয়া হলে তোমাৰ আমাৰ নাম্বারতে কি লাগে নাম্বার দুটা লাগে সো এটা নাম্বার তোমাৰ x 18 হৈ গল আৰু এটা y ভ্যালুটো এটা ওলাব লাগিব 2 implies y square is equal to 8 into 18 so এইটোক আমি কেনেকৈ লিখিব পাৰিম ইয়াৰ পৰা 2 এটা লৈ আহা 8 into 2 into 9 from this এইটো কি বনাও 16 into 9 is equal to 4 square into 3 square so y square is equal to 1 তো আমি কি পালো y square is equal to 4 3 কি 12 square so ultimately y is equal to এটা তুমি বেলেগ বেলেগে কৰিব পাৰা এটা 144 হ'ব এনেকৈ ক'ব পাৰা therefore y is equal to 12 okay so x is equal to 18 আৰু y is equal to 12 so তোমাৰ নম্বৰ দুটা কি হ'ব 18 আৰু 12 কোৱেশ্চন এটা লিখিছো the value of lambda for which
table of lambda for which the quadratic equation x square minus 8x plus lambda 0 to 0 has unequal and real. So my option কেটা দিয়েছো lambda is equal to 16, lambda greater than 16, lambda less than 16, and option D lambda is equal to 100. ইকুয়েশনটা কি আছে তোমার x স্কয়ার minus 8x plus lambda is equal to 0 for unequal and real roots. For unequal and real roots. Condition to কি আছিল? Condition to p square minus 4ac greater than 0 only. So আমি দেখা দেখি তুমি যেতিয়া কন্ডিশন জানা তোমার কারণে কি এইটো অপশন আর এইটো অপশন কি হৈ গল নোহোৱা হৈ গল ওকে বাকিখিনি আমি কৰি চাও what is our b is equal to minus 8 whole square minus 4a what is our a is equal to 1 and what is our c is equal to lambda greater than 0 এইটো বাকিখিনি কৰি চাও আমি এটা কাম কৰি এখানে ইফালে লৈ যাব পাৰো so এইটো হৈ গল 64 greater than 4 lambda আমি যেনেকে ইকুয়াল থাকিলে both side ডিভাইড কৰিব পাৰো না সেম নম্বৰে ইয়াটো ডিভাইড কৰিব পাৰিম কি হাৰে 4 ৰে ডিভাইড কৰি দিয়া 4 ৰে ডিভাইড কৰিলে 16 ইয়াতে lambda so ultimately কি হৈছে তোমাৰ lambda lambda to ইটো সাইডত আছে না যদি ইটো সাইডত আনা দেন lambda less than 16 greater than lambda মানে lambda less than 16 so your answer is option C উঠাই লোৱা মারোটা কোশ্চেন লিখিছো the solution of the quadratic equation টা তোমার এনেকুৱা x plus 3 আচ্ছা অপশন কেটা দিয়ে সময় অপশন নিয়ে -1/2 অপশন পি 1/2 অপশন সি 1 অপশন ডি 0 আমার কি লাগে সলিউশন অফ দ্য কোয়াড্রেটিক ইকুয়েশন এক্সট্রা ভ্যালু লাগে দো কোয়াড্রেটিক ইকুয়েশন এটা তোমার রুটস কেটাকে দিছে এটাকে দিছে ওকে আমি চাইলাম গোটেই বস্তুখিনি হৈছে এইটো ওকে এইটো হৈছে আই থিংক এইটো কৰোঁ আমি হা ফার্স্ট আমি কি কৰিম ক্রস মাল্টিপ্লাই কৰিম তো ক্রস মাল্টিপ্লাই কৰিলে x plus 2 লগত কি আহিব x plus 3 আৰু ইফালে x minus 1 ৰ লগত x minus from this এটা চোৱা এইটো তুমি যদি ডাইৰেক্ট এটাকে মাল্টিপ্লাই কৰা তোমাক কি বেছি সময় লাগিব সো মই যে অলপ আগতে এটা ফৰ্মুলা লিখিছিলো সেই ফৰ্মুলা হিচাপত কৰিম ডাইৰেক্ট যদি কৰো তেতিয়া লিখিব এইটো হ'ব x স্কয়ার 2 plus 3 কিমান 5x plus 2 into 3 কিমান 6 is equal to ইয়াতে কিমান হ'ব x স্কয়ার -1 -2 কিমান হ'ব -3 -3x -1 into -2 কিমান +2 এখানে এটা ইফালে আচ্ছা ইয়াতে কি হ'ব আমাৰ x স্কয়ার ক্যান্সেল হৈ যাব সো তাৰ পিছত ইফালে লৈ আহা এটা কাম করো অনলি x টার্মটো ইফালে লৈ আহিব আৰু ইফালে কনস্ট্যান্ট টার্মটো ইফালে পঠাই দিও সো 5x plus 3x is equal to 6 to ইফালে ললে -6 plus 2 so ultimately আমি কিমান পাইছো 8x is
equal to minus 4. From this x is equal to minus 4 by 8. So it 1 time into 2 time equal to minus 1 by 2. So x value किमान minus 1 by 2. Option A is correct. Okay, उठा लो. এইটো কোৱেশ্চনটো আমি অপশন কেইটা চাইও ইয়াৰ আনসাৰ কৰিব পাৰিম ওকে সো তুমি অলপ কবাচোন যদি পাৰা কোনটো অপশন হ'ব অপশন কেইটাৰ পৰা অলপ মিলাব ট্ৰাই কৰিবা এই কন্ডিশন দুটা যেটো সাম অফ টু নাম্বাৰছ আৰু সাম অফ ৰেচিপ্ৰকেল এই কন্ডিশন কেইটা অলপ মিলাব ট্ৰাই কৰা অপশনৰ পৰা আনসাৰ আহি যাব ডিটেইলছত কৰিব নালাগে চোৱা সাম দুটা মিলি কিমান হ'ব লাগিব 10 হ'ব লাগিব 2 + 8 10 7 + 3 10 4 + 6 10 সো ফার্স্ট কন্ডিশনটো সবকেইটা মানি আছে সিহঁতৰ ৰেচিপ্ৰকেল এড কৰিলে আমাক কিমান হ'ব লাগিব 5/12 মানে 1/2 + 1/8 কিমান আহিব লাগিব 12 তুমি চোৱা তুমি যদি 1/2 + 1/8 লোৱা সিহঁতৰ এলসিএম যদি লোৱা 8 আহিব নাই সো আমাক কি লাগে 12 লাগে এটো নহব 1/3 + 1/7 লোৱা এলসিএম কিমান আহিব 21 আহিব নাই আমাক কিমান লাগে 12 লাগে এটো নহব আৰু যদি 1/4 আৰু 1/6 লোৱা কিমান হ'ব 4 আৰু 6 ৰ এলসিএম কিমান 12 মানে এটো কানেকশন চাব তাৰ পিছৰ কিনে লাগিলে কৈ চোৱা 4 যাব 12 ত 3 টাইম আৰু 6 যাব 12 ত 2 টাইম ইকুয়াল টু 5/2 ঠিক আছে সো আনসার কি অপশন সি আৰু যদি এটো তুমি ডিটেইলছত কৰিব খোজা ডিটেইলছত মই কৈ দিছো কেনেকৈ কৰিবা সলিউশন ইহঁতৰ সাম কিমান 5/12 মানে x আৰু y যদি হয় নম্বৰ দুটা x + y = 10 from this y = 10 - x also আর একটা কন্ডিশন কি দিছে 1/x + 1/y = 10 from this 1/x + y ঠাইত y দিয়া 10 - x 1/10 - x = 5/12 এটা এইটুক তুমি সলভ কৰিবা x এর ভ্যালু পাবা তার সাথে ইয়াৰ পৰা y এর ভ্যালু পাই যাবা ট্রাই কৰিবা কিন্তু বেস্ট মেথড কি এইটো উঠাই লোৱা যিখিনি পাৰা the roots of the equation x square minus 3√2x plus 4 equal to 0 আর এটা রুটস কেটা কি হবে আমাদের ইন্টিজার্স b rational but not integral option C কিমান negative irrational numbers and option D positive irrational numbers আমি সিদিনাখন যিকেইটা কন্ডিশন দিছিলো তাতে আমি ইমান এনেকে দিয়া নাছিলো তবে মই তোমালোক কৈছিলো যে তাতকে বেছি কন্ডিশন বঢ়াব পাৰি সো তুমি যদি এটা সলভ কৰা তোমাৰ সাথে এটা অপশন আছে কি যে তুমি এটা ডিটেইলছত গোটেইখিনি সলভ কৰি লোৱা আৰু আমাৰ সাথে আৰু এটা অপশন আছে কি ইয়াৰে হেতু চাই লোৱা তোমাৰ
ডিসক্রিমিনেন্ট ফার্স্ট আমি ডিসক্রিমিনেন্ট ইউজ করে ট্রাই করো, যদি নহয় তেতিয়াহ'লে আমি ডিটেইলছত চাব লাগিব। চ' ডিসক্রিমিনেন্ট ওলাও, সলিউশন ডিসক্রিমিনেন্ট কিমান বি স্কোয়ার মাইনাস 4ac, what is our b minus 3 root over 2 whole square minus 4, what is our a and what is our c 4 মানে 9 into 2 কিমান 18, 18 minus 16 is equal to 2। তো তুমি এনেকুৱা নাপাবা জানো x is equal to 2a into 1 minus b minus of minus 3 root over 2 plus minus root over কিমান বি স্কোয়ার মাইনাস 4ac এটা আহে, তো ইয়াতে কিমান 2। সো ইয়াতে যদি পারফেক্ট স্কয়ার নাম্বার থাকে তেতিয়া আমাৰ কি হৈ যায়, সলিউশনটো গোটেইখিনি কি হ'ব ৰেশনাল হ'ব যদি এবিসি ৰেশনাল হয়। কিন্তু ইয়াতে তো তোমাৰ পারফেক্ট স্কয়ার অহা নাই আৰু ইয়াতেও কি আছে তোমাৰ ইৰেশনাল নাম্বার আছে, তো এইটো ডেফিনেটলি কি হ'ব ইৰেশনালৰ কেছ হ'ব। কিন্তু পজিটিভ হ'ব নে নেগেটিভ হ'ব ইয়াতেও আমি ক'ব পৰা নাই। ওকে, এতিয়া আমি চাই ল'ম যে পজিটিভ হ'ব নে নেগেটিভ হ'ব। চোৱা এতিয়া সলিউশনটো এইটো ডিটেইলছতে কৰিব লাগিব, তুমি অনলি ডিসক্রিমিনেন্ট চাই ক'ব নোৱাৰা। ইকুয়াল টু এটা কিমান হ'ল 3 root over 2 plus minus root over 2 divided by 2। সো সলিউশন রুটস কেটা হ'ব, এটা রুটস হ'ব x is equal to 3 root over 2 plus root over 2 divided by 2, 4 root over 2 divided by 2 is equal to 2 root over 2। এটো কি হ'ল পজিটিভ। আৰু এটা রুট চাই লও x is equal to 3 root over 2 minus root over 2 divided by 2 is equal to 2 root over 2 divided by 2 is equal to root over 2। এইটো কি আহিছে পজিটিভ, কিন্তু কি বথ কি ইরেশনাল নাম্বার, সো পজিটিভ ইরেশনাল নাম্বার, আর आंसर হল পজিটিভ ইরেশনাল নাম্বার। ওকে, দরকার হলে মানে ডিটেইলছত সলভ কৰি চাব লাগিব, আদারওয়াইজ আমি এইটো যদি পারফেক্ট স্কয়ার নাম্বার নাহে তেতিয়াহ'লে আমি গম পাম কি তোমাৰ ৰেশন। আচ্ছা ইয়াতে মই কন্ডিশনটো লিখি দিওঁ তোমালোক, কালি যে লিখিছিলা নেচাৰ অফ গ্ৰুপছৰ কন্ডিশন তাৰ লগত এই দুটা কন্ডিশন লিখি ল'ব পাৰা। if p square minus 4ac is perfect square and a b c are rational, then roots are rational। মানে এইটো পারফেক্ট স্কয়ার হয়, পূর্ণঘন হয়, পূর্ণবর্গ সংখ্যা হয়, আৰু ইফালে ইহত কি হয় তোমাৰ পৰিমেয় হয় এবিসি, তেতিয়াহ'লে কি হ'ব রুটস আর রেশনাল, দেন রুটস আর রেশনাল। আৰু যদি এনেকুৱা হয় b square minus 4ac is not perfect square, যদি পারফেক্ট স্কয়ার নহয়, যেটো এনেকুৱা কিছু হৈছে পারফেক্ট স্কয়ার নহয়, দেন রুটস আর ইরেশনাল। রুট সদায় কি হ'ব অপরিমেয় হ'ব। এই দুটা কন্ডিশন লিখি ল'বা। আজিৰ কাৰণে আমি এইখিনিলৈকে কৰিম, কোয়াড্ৰেটিক ইকুৱেশ্যন এইখিনিতে মই কমপ্লিট বুলি ধৰিছোঁ।